নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজি আমি ইণ্ডিয়াৰ কথা পাতিব খুজিছো যি মহাজোঁট কংগ্ৰেছৰ নেতৃত্বত জেডিইউৰ নেতৃত্বত গঠন কৰা হৈছিল সেই মহাজোঁটক লৈ কিছু কথা পাতিব খুজিছো কাৰণ মহাজোঁটত এতিয়া এনে ধৰণৰ এটা পৰিৱেশ আহিছে যেন মহা অথন্তৰ হে মিলিছে আৰু বিশেষকৈ এই পাঁচ ৰাজ্যৰ যি শেহতীয়া ফলাফল এই ফলাফলত কংগ্ৰেছে তেলেংগানা জয় কৰিলে কিন্তু ইয়াৰ বিপৰীতে বাকি সকলো ৰাজ্যতে মুখ ঠেকেচা খাইছে ৰাজস্থান হাতৰ পৰা গৈছে ছত্তীশগড় গৈছে মধ্যপ্ৰদেশত তেওঁলোকে ভাল ফল দেখুৱাব নোৱাৰিলে পূৰ্বতকৈ বেয়া হল ফলাফল আৰু মিজোৰামতো তেওঁলোকৰ অথন্তৰ মিলিছে মিজোৰামত আপোনালোকে সকলোৱে জানে যে এবাৰ MNFও ক্ষমতালৈ নাহিল ZPM আহিল গতিকে ইয়াৰ পাছত স্বাভাৱিকতে লোকসভাক লৈ বিজেপিৰ কৰ্মকৰ্তাসকল সদস্যসকল তেওঁলোকে বহুলাংশে উৎফুল্লিত আৰু তেওঁলোক উৎফুল্লিত হৈছে তাৰ কাৰণো অৱশ্যে আছে সেয়া হৈছে যে তেওঁলোকে মধ্যপ্ৰদেশত ভবাতকৈও ভাল ফলাফল তেওঁলোকে লাভ কৰিলে ৰাজস্থান যদিও বা প্ৰত্যাশিত আছিল তৎসত্ত্বেও তেওঁলোকে এনে ধৰণে কংগ্ৰেছক সম্পূৰ্ণৰূপে একাখৰীয়া কৰি নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰিব সেই হিচাপ নিকাছবোৰো হয়তো তেওঁলোকৰ মাজত হোৱা নাছিল আৰু ছত্তীশগড় আটাইতকৈ তাৎপৰ্যপূৰ্ণ ছত্তীশগড়ত যি ফলাফল হ'ল সেই ফলাফলে এতিয়া বিজেপিৰ নেতাসকলক কৰ্মকৰ্তাসকলক বাৰুকৈ উদ্বুদ্ধ কৰিছে তাৰ সমানে সমানে হতাশাৰ এক পৰিৱেশ কংগ্ৰেছৰ শিবিৰত দেখিবলৈ পোৱা গৈছে যদিও বা তেওঁলোকে কথাখিনি কৈছে নৎসাত কৰিছে হতাশাৰ এটা পৰিৱেশ তেওঁলোকৰ মাজলৈ আহিছে আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে যে তেওঁলোকে যি উদ্দেশ্যৰে ইণ্ডিয়া INDIA বা ইণ্ডিয়া এলায়েন্স তেওঁলোকে গঠন কৰিছিল তাত যেন কিছু জটি পৰিছে কাৰণ বিগত 3 মাহে কোনো ধৰণৰ কৰ্মসূচী তেওঁলোকৰ নাই কোনো ধৰণৰ তেওঁলোকৰ বৈঠক অনুষ্ঠিত হোৱা নাই আৰু এতিয়া হঠাৎ 6 তাৰিখে তেওঁলোকে এখন বৈঠকৰ আয়োজন কৰিলে নিৰ্বাচনৰ ফলাফলৰ লগে লগে মল্লিকাৰ্জুন খাৰ্গে এই আহ্বান জনাইছিল আমন্ত্ৰণ জনাইছিল কিন্তু এই আমন্ত্ৰণ প্ৰকাৰান্তৰে প্ৰত্যাখ্যান কৰা দেখা গ'ল বিৰোধী এই মহাজোঁটত থকা বহুকেইটা গুৰুত্বপূৰ্ণ দলৰ নেতৃত্বক মমতা বেনাৰ্জী তেওঁ ক'লে মই গমেই নাপাওঁ অখিলেশ সিং যাদৱে তেওঁ উপস্থিত থাকিব থকাৰ ক্ষেত্ৰত তেওঁ অপাৰগতা প্ৰকাশ কৰিলে একেধৰণে নীতিশ কুমাৰ যদিও বা ওমৰ আব্দুল্লাই কৈছিলে মই থাকিব পাৰোঁ কিন্তু মোৰ লগত এনে পৰিৱেশ আহিল আৰু তাতে তামিলনাডুত যি ধৰণৰ পৰিৱেশ হৈছে এই মুহূৰ্তত যি প্ৰাকৃতিক দুৰ্যোগ মিছাঙৰ কাৰণে ষ্টেলিনকে আদি কৰি বহু নেতা আহিব নোৱাৰো বুলি ক'লে গতিকে মোৰ লগত বাতিল হ'ল আৰু বাতিল হোৱাৰ লগে লগে বহু প্ৰশ্নৰ উত্থাপন হৈছে যে সকলো ঠিকে থাকে চলি থকা নাই নেকি এই বিষয়ত আমি কথা পাতিব খুজিছোঁ আৰু সহযোগিতা কাৰ পৰা আহিব কাৰ পৰা নাহে কাৰণ দিল্লী পঞ্জাবত এতিয়াও আপ নাম কংগ্ৰেছৰ যুঁজখন অব্যাহত আছে মমতাই কৈছে মই বেলেগক সুযোগ দিবলৈ অপাৰগতা প্ৰকাশ কৰিছোঁ বা সুযোগ দিব হয়তো তেওঁ নোখোজে কৌশলগত কিছু বিশ্লেষণ তেওঁলোকে আগবঢ়াইছে আৰু একেধৰণে নীতিশ কুমাৰৰ ক্ষেত্ৰতো কথাবোৰ প্ৰায় প্ৰযোজ্য হৈছে আৰু নীতিশ কুমাৰৰ সংগী নেতাই কৈছে জেডিইউৰ শীৰ্ষ নেতাই কৈছে যে ইণ্ডিয়া যদি এই মুহূৰ্তত নেতৃত্ব ল'বলগীয়া ইণ্ডিয়াক কোনোবাই নেতৃত্ব দিব লাগে সেয়া হ'ল নীতিশ কুমাৰ ক'লৈ গৈ আছে কথাবোৰ আপোনালোকে চাওক আপৰ ফালৰ পৰা কিছু কথাও আমি জনাৰ প্ৰয়াস কৰিম আমাৰ সৈতে কেইবাগৰাকীও ৰাজনীতিক আছে বিশ্লেষক আছে ডক্টৰ প্ৰদ্যুম্ন গোস্বামী নিবন্ধকাৰ এগৰাকী বিশ্লেষক আমাৰ মাজত উপস্থিত আছে ৰাজনীতিক কমল কুমাৰ মেধিও আমাৰ মাজত উপস্থিত আছে আৰু কংগ্ৰেছৰ হৈ বিধায়ক আব্দুৰ ৰহিম আহমেদ আমাৰ মাজত আজি আছে মই আপোনালোকক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ আৰু লগতে আমাৰ সৈতে পঞ্জাবৰ পৰা এই মুহূৰ্তত যিহেতু এগৰাকী ৰাজনৈতিক বিশ্লেষক ডক্টৰ ৰোহিত শেখৰ শৰ্মা তেওঁ उपस्थित আছে সংযুক্ত হৈ আছে আমি ডক্টৰ रोहित शेखर शर्मा आपका स्वागत है बहुत बहुत कई अरसे बाद आप हमसे मिले हैं और हमारे चैनल पे आप आए हैं लाइव बहुत बहुत शुक्रिया आपका आभार व्यक्त करते हैं और आमार होते दिल्लीर পৰা এই মুহূৰ্তত आम आदमी पार्टीर एगराकी ज्येष्ठ नेता अनुप पांडे সংযুক্ত হৈ আছে अनुप जी आपका भी बहुत बहुत स्वागत है আৰু আমি কথা পাতিম কিছু সময়ৰ পাছতেই বিজেপিৰ হৈ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া আমাৰ মাজলৈ আহিব আমি কথা পাতিম আৰু কলকাতাৰ পৰা এগৰাকী প্ৰবীণ সাংবাদিক ৰাজ মিঠলিয়া আমাৰ সৈতে
তেওঁ সংযুক্ত হৈ আছে, আমি কথা পাতিবলৈ যত্ন কৰিম। কথাটো হ'ল একেবাৰে পোনপটীয়া। ইণ্ডিয়াক অৱমাননা কৰিছিল কংগ্ৰেছে, অংকত এতিয়া আউল লাগিছে আৰু বাকীসকলেও বৰ প্ৰকাশ্যে সহযোগ যেন তেওঁলোকে দিব খোজা নাই, তেনেধৰণৰ এটা আমি বাতাবৰণ দেখিছোঁ। মই সেইকাৰণে খুব চমুকৈ প্ৰাৰম্ভণি মন্তব্য ল'ব খুজিছোঁ। আমাৰ মাজত উপস্থিত আছে কমল কুমাৰ মেধি, আপোনাৰ পৰা আৰম্ভ কৰিব খুজিছোঁ। আপুনি কংগ্ৰেছতো আছিল এটা সময়ত, আম আদমি পাৰ্টিটো আপুনি কিছুদিন থাকিল। এতিয়া এই গোটেই খেলখন কেনেধৰণৰ হ'ব যেন লাগিছে 24লৈ? 5 ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলে এনেকুৱা এটা পৰিৱেশৰ সৃষ্টি কৰিছে য'ত বিজেপিৰ যোৱা 9 বছৰৰ শাসন, নৰেন্দ্ৰ মোদীৰ যোৱা 9 বছৰৰ শাসনক লৈ যিসকল জনতা অতিষ্ঠ হৈছিলে, যিসকল জনতা মনে মনে ক্ষুব্ধ হৈ আছিলে, নৰেন্দ্ৰ মোদী আৰু বিজেপিয়ে দিয়া 14 চনৰ পৰা প্ৰতিশ্ৰুতিসমূহ পালন কৰিব নোৱাৰাৰ কাৰণে যিসকলে গোটেই যোৱা সময়ছোৱাত এটা চৰ্চা আৰম্ভ কৰিছিলে আৰু আশা কৰা হৈছিলে যে বিৰোধী শিবিৰত এটা উৎসাহজনক পৰিৱেশৰ সৃষ্টি হৈছে। এনেকুৱা এটা পৰিৱেশত 5 ৰাজ্যৰ নিৰ্বাচনৰ ফলাফলে যিসকল বিজেপি বিৰোধী মানুহ, যিসকল বিজেপি বিৰোধী বা বিজেপি ক্ষমতাৰ পৰা বিতাড়িত হোৱাটো মনে প্ৰাণে বিচাৰে, তেওঁলোকক হতাশ কৰিছে। আৰু এই হতাশাৰ মূল কাৰণটোৱে হ'ল ভাৰতীয় জাতীয় কংগ্ৰেছ। কাৰণ যিসকল জনতাই বিজেপি ক্ষমতাৰ পৰা বিতাড়িত কৰিব বিচাৰে, তেওঁলোকৰ কাৰণে প্ৰধান ৰাজনৈতিক দলটোৱে হ'ল কংগ্ৰেছ আৰু তাৰ নেতৃত্বত ইণ্ডিয়া। এতিয়া শেহতীয়া 5 ৰাজ্যৰ নিৰ্বাচনত এটা কথা দেখা পোৱা গ'ল যে কংগ্ৰেছ দলে যি ধৰণৰ ভূমিকা গ্ৰহণ কৰিলে, এই ভূমিকা কেতিয়াও দীৰ্ঘস্থায়ী মিত্ৰতাৰ কাৰণে কেতিয়াও সুখদায়ক নহয়। আমি দেখিছোঁ যে মধ্যপ্ৰদেশত মাত্ৰ কেইটামান চিট অখিলেশ সিং যাদৱে বিচাৰিছিলে, কাৰণ তেওঁলোকৰ তাত আছে, তেওঁলোক হিন্দী বলত সমাজবাদী পাৰ্টিৰ তাত আগতে MLA আছিল, গতিকে তেওঁ বিচাৰিবই পাৰে। কিন্তু যি ধৰণে কমল নাথ ডাঙৰীয়াই ৰিয়েক্ট কৰিলে আৰু তাৰ প্ৰতিক্ৰিয়া হিচাপে অখিলেশ সিং যাদৱে যি ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে আৰু সমগ্ৰ 4খন ৰাজ্যৰ 5খন ৰাজ্য 4খনতে আম আদমি পাৰ্টিয়ে যি ধৰণে তাত প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে আৰু অন্যান্য ৰাজনৈতিক দলবিলাকে যি ধৰণে তাত নিৰ্বাচনটো পাৰ কৰিলে, এই গোটেই পৰিৱেশটোৱে এটা কথাই প্ৰমাণ কৰিলে যে ইণ্ডিয়া এলায়েন্সৰ, যদিও তাৰ আগতে 3খনকৈ বৈঠক হৈ গৈছিলে, আমি দেখা পাইছোঁ যে ইণ্ডিয়া এলায়েন্সৰ যিটো বন্ধুত্ব, একতাটো কেতিয়াও কপকপীয়া হোৱা নাছিলে। আৰু কংগ্ৰেছ দলৰ মই এটা কথা দেখিছোঁ, কংগ্ৰেছ দলে এটা কথা পাহৰি গ'লে নহ'ব যে কংগ্ৰেছৰ দীৰ্ঘদিনীয়া দুৰ্নীতি অপশাসনত অতিষ্ঠ জনতাই বিজেপিক শাসন ক্ষমতালৈ আনিছিলে। এনেকুৱা নহয় যে 2-এখন হিমাচলত চৰকাৰ হ'ল, কৰ্ণাটকত চৰকাৰ হ'ল আৰু বিজেপিৰ বিৰুদ্ধে এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ, এটা কনচেনচাছ এটা গঠন হ'বলৈ আৰম্ভ কৰিছে। তাৰ অৰ্থ এইটো নহয় যে মানুহে বিনা বাক্য বায়ে কংগ্ৰেছক মানি ল'ব, এনেকুৱা পৰিস্থিতি নহয়। এই কথাটো যদি কংগ্ৰেছে এই ধৰণৰ যিটো বডি লেংগুৱেজ তেওঁলোকৰ দেখা গৈছিলে নিৰ্বাচনৰ সময়ত বা হিমাচল আৰু কৰ্ণাটক জিকাৰ পিছত বা মধ্যপ্ৰদেশত বহুত বাঘা বাঘা নেতাই যেতিয়া সাংগ পাংগ লৈ যেতিয়া কংগ্ৰেছত যোগদান কৰিছিলে, এনেকুৱা এটা পৰিৱেশ হৈ গৈছিলে যে মধ্যপ্ৰদেশতো কংগ্ৰেছ আহিব, ছত্তীশগড়ত বাঘেলা চাহাবৰ যি ধৰণৰ তেখেতৰ মানে আত্মবিশ্বাসৰ যিটো প্ৰদৰ্শন, এই গোটেই কথাবিলাকত এটা কথা প্ৰমাণ হৈছে যে অকণমান এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ বিজেপিৰ বিৰুদ্ধে অহাৰ লগে লগে কংগ্ৰেছ ইমান বেছি আত্মবিশ্বাসী হ'ল আৰু বহু ক্ষেত্ৰত অহংকাৰী হৈ গ'ল। এই গোটেই কথাবিলাক কিন্তু আচলতে ভোটৰ অংকত তেওঁলোকে সেই ধৰণে তাক অতিক্ৰম কৰিব নোৱাৰিলে। আৰু আটাইতকৈ ডাঙৰ ক্ষতি কৰিলে, যিটো আজি আপুনি আলোচনাৰ বিষয় কৰিছে, ইণ্ডিয়া ভৱিষ্যতে দীৰ্ঘম্যাদী এটা যিটো পৰিকল্পনা আছিলে ইণ্ডিয়া এলায়েন্সৰ জৰিয়তে বিজেপিক শাসন ক্ষমতাৰ পৰা উৎখাত কৰা, এই গোটেই দীৰ্ঘম্যাদী ৰাজনীতিৰ গোটেই প্ৰক্ৰিয়াটোত আমাক সকলোকে হতাশ কৰিছে। মই আকৌ কৈছোঁ যে এইটো কংগ্ৰেছৰ একো ক্ষতি নাই। 139 বছৰীয়া এটা কংগ্ৰেছ দল, তেওঁলোকে ইমান বছৰ শাসন ক্ষমতাত থাকিলে কংগ্ৰেছ থাকিব নে নাথাকে ভাৰতবৰ্ষৰ ৰাজনীতিত, এইটো ডাঙৰ কথা নহয়। ডাঙৰ কথাটো হ'ল বিজেপি বিৰোধী শিবিৰত এটা হতাশাৰ সৃষ্টি হৈছে আৰু এই হতাশা সৃষ্টি কৰাৰ প্ৰধান কাৰক হৈছে কংগ্ৰেছ। ঠিক আছে, মই আকৌ আপোনাৰ কাষলৈ যাম। মই আম আদমি পাৰ্টিৰ এগৰাকী ৰাষ্ট্ৰীয় নেতা অনুপ পাণ্ডে আমাৰ সৈতে সংযুক্ত হৈ আছে। अनुप जी, आपका स्वागत है। जो आपसी सहमति की बात जताई जा रही है और बीजेपी के एक कैंडिडेट के खिलाफ विरोधी का सिर्फ एक कैंडिडेट होना चाहिए, एक प्रत्याशी होना चाहिए, ये बात काफ़ी अरसों से आलोचना में है। तो मैं आपके पास आना चाहूँगा, अभी जो इंडिया की हालत है, ममता बनर्जी बोल रही है कि मुझे इतला नहीं है कब ये बैठक है। 6 तारीख की जो बैठक की बात की गई थी इससे पहले, हालांकि वो अभी कैंसिल किया गया है। और जैसे कि हम सब ने देखा कि अखिलेश सिंह यादव भी नाराज़ है कांग्रेस के ऊपर।
उमर अब्दुल्ला ने बोला कि अखिलेश को से साथ अगर सीट देना था उसमें दे देते तो कौन सी बड़ी बात हो जाती मध्य प्रदेश में। ये सब बातें अभी सामने आया है। आम आदमी पार्टी का भी जो पोजीशन है इस चुनाव में वो भी हम सब ने देखा। तो क्या प्लानिंग है 24 के लिए? आम आदमी पार्टी की स्थिति क्या होगी? आया नहीं, फोन नहीं। आपको सुनाई नहीं दे रहा है? তেখেতক পোৱা নাই? ठीक है, मैं आको तेखेतर काखলৈ जाम। रोहित जी, आपके पास रुक करना चाहेंगे। आप पंजाब से हैं, चंडीगढ़ से हैं। आप मुझे ये बताइए, INDIA इंडिया जो इंडिया अभी पिछले तकरीबन 3 सालों से चुप बैठा हुआ है। कांग्रेस बोल रहा है कि हमको चुनाव खत्म करने दो। हम चुनाव खत्म किया, हम हारे बुरी तरह से। उसके बाद हमने बोला कि आओ बैठते हैं, क्या करना है 24 के लिए अपनी रणनीति हम लोग रेडी करते हैं। तो इसके ऊपर बातचीत होना है। 6 तारीख को था, अभी हालांकि वो कैंसिल किया गया। तो आपको क्या लगता है, जो पंजाब में हो, दिल्ली में हो, कांग्रेस, आम आदमी, इनकी जो आपसी रंजिश है वो खत्म हुआ है, होगा 24 में एक साथ ये लोग चुनाव में उतर पाएंगे? बहुत अच्छा क्वेश्चन है राजीव जी। फर्स्ट ऑफ ऑल हार्टिएस्ट थैंक्स टू यू, आपने मुझे मौका दिया विचार व्यक्त करने का, और आपके इस इतने बढ़िया चैनल पे, जो इंटरनेशनल चैनल है, उस पे आने का। राजीव जी, इसमें मैं आपसे ये व्यू शेयर करना चाहता हूं कि पंजाब में आम आदमी पार्टी का आगमन होता है सिर्फ और सिर्फ एक विकल्प की तरह। इट वॉज जस्ट एन अल्टरनेटिव, इट वॉज नॉट अ सिलेक्शन। पंजाब के लोगों ने कांग्रेस को रिजेक्ट किया बिकॉज अंतरकलह थी। कांग्रेस में हर जगह अंतरकलह बहुत ज्यादा है, और हमारे यहाँ तो बिना वजह की अंतरकलह थी। अमरिंदर सिंह जी बहुत फाइन गवर्नमेंट चला रहे थे, एंड एकदम से चन्नी जी और ये अपने नवजोत सिद्धू ने जो है अपने पॉलिटिकल गेन्स के लिए वो सारे का सारा रायता फैला दिया। उसका खामियाजा कांग्रेस को ही भुगतना पड़ा, और एक सीनियर लीडर अमरिंदर सिंह जी जैसे का तिरस्कार हुआ, और वो भी कोई अच्छा प्रेसिडेंट सेट नहीं किया गया। एनीवे, कांग्रेस के लिए कोई नई बात नहीं है। तो कांग्रेस को रिजेक्ट इसलिए कर दिया था अंतरकलह की वजह से। और जो अकाली है, दूसरी बड़ी पार्टी यहाँ पे, इक्वली बड़ी, जिन्होंने काफी साल यहाँ पे इक्वल ईयर्स राज किया है, उनको भ्रष्टाचार, बेअदबी कांड और ऐसे कुछ और रीजन, जैसे उनमें संलिप्तता ड्रग अब्यूज में या ड्रग ट्रेड में संलिप्तता, तो उसके कारण रिजेक्ट किया। तो आपको सिर्फ एज अ अल्टरनेट चुना गया कि कुछ और विकल्प नहीं था। कोई और भी पार्टी खड़ी होती ना, आपकी जगह खाप भी खड़ी हो जाती, और खाप की जगह टाप भी खड़ी हो जाती, तब भी उसको चुना जाना था। ये हास्यास्पद स्थिति है। तो इसका कोई आपका, क्योंकि कोई आइडियोलॉजिकल तो इनमें कुछ भी वैसा नहीं है कि इन्होंने कोई नई बात कह दी हो। हर कोई कहता है हमने भ्रष्टाचार खत्म करना है या कुछ करना है, खत्म वो आज तक हुआ नहीं है। हालांकि स्टेप्स कुछ उठाए हैं जरूर इन्होंने। तो अल्टीमेटली बात मैं ये कहना चाहता हूँ कि आइडियोलॉजिकल या कोई इन प्रिंसिपल इन्होंने कोई बड़ा नारा नहीं दिया। जो लोग जीते हैं इनके बैनर के तले, वो कोई मोबाइल शॉप वाला है, कोई कुछ है, कोई ऐसे, उनमें से कोई भी सोशल एक्टिविस्ट नहीं था। ज्यादातर लोगों का, अधिकांश लोगों का कोई सोशल एक्टिविज्म या कोई पॉलिटिकल बेस या कोई समाज सेवा का या कुछ भी ऐसा नहीं था बैकग्राउंड। और वो आज भी पंजाब के लोगों के लिए नए लोग हैं, उनके नाम तक भी लोग आप मुझे ये बताएं, ठीक है, आप मुझे ये बताएं संक्षेप में, जी संक्षेप में मुझे, हाँ संक्षेप में मुझे ये बताइए कि जो अभी माहौल है, अभी इंडिया का जो बात चल रहा है, INDIA या हम बोल सकते हैं इंडिया अलायंस जो बात कर रहे हैं अभी, तो आपसी सहमति बन पाएगी कि नहीं बन पाएगी पंजाब में कांग्रेस और आपके बीच? जब 4 चोर इकट्ठे होके लूटने चलते हैं किसी चीज को, तो लूट भी लेते हैं, डकैती सफल भी हो जाती है, तो आम बात देखी गई है कि उनको लूट के माल को बांटने के लिए झगड़ा हो जाता है। इंडिया जो अलायंस है, ये इसमें कोई भी हिंदुस्तान के लिए या भारतवर्ष के लिए बेनिफिशियल कुछ नहीं है। ये सिर्फ अपने पर्सनल गेन्स के लिए, अपने निजी उसके गेन्स के लिए उन्होंने अलायंस करना है।
तो इसमें हिंदुस्तानियों का कोई भलाई नहीं है। जी। तो जब ये स्वार्थ से टकराएगा तो मुझे लगता नहीं कि कोई ये इसका जी। भविष्य कुछ है। मुझे तो वर्तमान भी कुछ नहीं लगता ठीक है। बन भी नहीं पाएगी, ना इनके नेता बन पाएंगे जी। और बन भी पाएंगे तो टिक नहीं पाएंगे। सर्वसम्मति होनी मुश्किल है जी। ठीक है, बहुत बहुत शुक्रिया आपका। आपके पास फिर से रुक करेंगे। दिगন্ত কলিতা ডাঙৰীয়া আহিছে, মই আপোনাকো স্বাগতম জনাইছোঁ। মই ডক্টৰ প্ৰদ্যুম্ন গোস্বামী আপোনাৰ কাষলৈ আহিছোঁ। আমি পাঞ্জাবৰ কথাও শুনিলোঁ, কমল কুমাৰ মেধিৰ কথাও শুনিলোঁ। আমি পশ্চিমবংগলৈও যাম, কথা পাতিম আমি পশ্চিমবংগতনো কি হৈ আছে। পাঞ্জাবত এক প্ৰকাৰ কথাখিনি কৈয়ে দিছে পাঞ্জাবৰ যিগৰাকী ৰাজনৈতিক বিশ্লেষক ডক্টৰ ৰোহিত শেখৰ শৰ্মা, তেখেতেও কৈছে। মই প্ৰদ্যুম্ন গোস্বামী আপোনাৰ কাষলৈ আহিছোঁ। ইণ্ডিয়াত এতিয়া কংগ্ৰেছৰ যিটো গুৰুত্ব, সেই গুৰুত্ব হ্ৰাস পোৱাক লৈ প্ৰসংগ উঠিছে। JDUৰ নেতাই কৈছে, তেওঁ কৈছে যে তেওঁলোকে কৈছে যে এবাৰ নীতিশ কুমাৰক লৈ ইণ্ডিয়া আগবাঢ়ক, এনেধৰণৰ কথা আৰম্ভ হৈছে। আৰু এইটো নেতাৰ যদি জ্যেষ্ঠ শীৰ্ষ নেতাৰ যদি সন্মতি নাথাকে তেনেধৰণে সাধাৰণ নেতাই এইবোৰ কথা ক'ব নোৱাৰে বা তেওঁৰ ঘনিষ্ঠ নেতাই এনেধৰণে কথা ক'ব নোৱাৰে। গতিকে কোনটো পৰিৱেশৰ দিশে গৈ আছে বুলি আপুনি অনুভৱ কৰে? প্ৰথম কথাটো হৈছে আমি একদম সাধাৰণ ভোটাৰ। মই নিজকে যদি কনচিডাৰ কৰোঁ, নিজকে যদি ভাবোঁ যে আমি এজন সাধাৰণ ভোটাৰ, এখন গণতান্ত্ৰিক দেশৰ এজন সাধাৰণ ভোটাৰ, গতিকে আমি বিচাৰোঁ যে আমাৰ দেশখনৰ গণতন্ত্ৰটো শক্তিশালী হওক। আৰু যদি এখন দেশৰ শক্তিশালী গণতন্ত্ৰ হ'বলগীয়া হয় তেতিয়া চৰকাৰ থকাৰ লগতে একে সময়তে এটা শক্তিশালী বিৰোধী এখন গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে মই বিচাৰোঁ। গতিকে আজিৰ তাৰিখত মই এই যি 5খন ৰাজ্যৰ নিৰ্বাচনী ফলাফল হ'ল তাত মই আশা কৰিছিলোঁ যে এইবাৰ অন্তত কিছুমান ক্ষেত্ৰত কংগ্ৰেছ দল বা NT-BJP দলখিনি যদি 2-3খন ৰাজ্যত অলপ মানে উত্থান ঘটে তেতিয়া অন্তত বৰ্তমানৰ যিটো আপোনাৰ বিৰোধীৰ স্থিতি হৈ আছে বা অৱস্থা হৈ আছে সেই অৱস্থাটোৰ কিছুখিনি আপোনাৰ উন্নীতকৰণ হ'ব আৰু মানে এটা ষ্টেপ অন্তত শক্তিশালী গণতন্ত্ৰৰ দিশে আমি গতি কৰিম। কাৰণ বিগত সময়ত তাৰ অৱস্থাটো বৰ তথৈবচ আছিলে, বিগত আজি প্ৰায় 2014ৰ পিছৰ পৰা। কিন্তু কথা হ'ল এইখিনিতে কেইটামান কথা ক'বলগীয়া আছে। প্ৰথম কথাটো হ'ল যে যেতিয়া আপুনি এটা নেৰেটিভছৰ এগেইনষ্টত এটা এণ্টি নেৰেটিভ মানে আপোনাৰ ফৰ্ম কৰি ৰাইজৰ মাজত যেতিয়া আপুনি ভোট বিচাৰি যাব আৰু ৰাইজে যেতিয়া সেই নেৰেটিভটোক স্বীকাৰ কৰি ল'ব লাগিব, তেতিয়া যিসকল ব্যক্তি মিলি সেই নেৰেটিভটো তৈয়াৰ কৰিছে, প্ৰথম তেওঁলোকৰ কাম হ'ল তেওঁলোকৰ মাজত এটা সাংঘাতিক মিউচুৱেল আণ্ডাৰষ্টেণ্ডিং লাগিব, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল আণ্ডাৰষ্টেণ্ডিং আৰু ৰেছপেক্ট আণ্ডাৰষ্টেণ্ডিং এণ্ড ৰেছপেক্ট লাগিব। আৰু সেই আণ্ডাৰষ্টেণ্ডিং এণ্ড ৰেছপেক্টটো সেই সময়টোলৈকে অটুট থাকিব লাগিব যিটো সময়লৈকে তেওঁলোকে অনুভৱ নকৰে যে আজিৰ তাৰিখত তেওঁলোকৰ স্থিতি সবল আৰু শক্তিশালী। আৰু বিপদৰ সময়ত যিসকল লোকে একত্ৰিত হৈছিল, সম্পদৰ সময়ত সেইসকল লোকৰ যদি এজনকো পাহৰি যায় বা দুজনকো পাহৰি যায়, পৰৱৰ্তী সময়ত কিন্তু সেই শক্তিশালী স্থিতিটোৰ অৱস্থা একেবাৰে তথৈবচ হোৱা যেন মানে আপোনাৰ হয়। কিন্তু এই ক্ষেত্ৰত যদি প্ৰত্যেকে এটা সুবিধাবাদী মন লৈ আপোনাৰ তেনেকুৱা এটা স্থিতি বা তেনেকুৱা এটা একত্ৰীকৰণ হ'ব বিচাৰে, তেতিয়াই কিন্তু কথাবিলাকত খেলি মেলি আহি যায়। এতিয়া বিজেপিৰ বিৰুদ্ধে যিটো শিবিৰে মানে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰত বিজেপিৰ বিৰুদ্ধে যিটো শিবিৰে তেখেতলোকৰ অগ্ৰগতিক মানে ৰোধ কৰিবৰ কাৰণে একত্ৰিত হৈছে, মই আপোনাক তাতেই কওঁ তাৰ ভিতৰত 6জনমান প্ৰধানমন্ত্ৰী কেণ্ডিডেট আছে, 5-6জনমান প্ৰধানমন্ত্ৰী কেণ্ডিডেট আছে। ইজনেও হয়তো সিজনক এৰি নিদিয়ে। আজি আপুনি যিমানেই যি কথা নকওক কিয়, আপুনি তেলেংগানাত বা আপোনাৰ কৰ্ণাটকত বা দক্ষিণ ভাৰতত কংগ্ৰেছৰ স্থিতিটো অকণমান হ'লেও আপগ্ৰেড হৈছে। আপোনাৰ ৰাহুল গান্ধী ডাঙৰীয়া যিটো ভাৰত জোড়ো যাত্ৰা আৰম্ভ কৰিলে, তেখেতৰ এটা ইমেজৰ পৰা আৰম্ভ কৰি সেইটো এটা স্থিতি এটা আহিছিল। কিন্তু তাৰ প্ৰভাৱ 4টামান সমষ্টিত পৰিলে বুলিহে কয়। ৰ'ব, মই বেলেগ এটা প্ৰেক্ষাপটতহে কৈছোঁ। কিন্তু এই কথাটো আপুনি মই মানি ল'লে নহ'ব। এই কথাটো মানি ল'ব লাগিব নীতিশ কুমাৰ ডাঙৰীয়াই, এই কথাটো মানি ল'ব লাগিব অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াই, এই কথাটো মানি ল'ব লাগিব মমতা বেনাৰ্জী ডাঙৰীয়াই। কিন্তু প্ৰশ্ন হৈছে বাস্তৱিক প্ৰেক্ষাপটত এই কথাটো কোনে মানি ল'ব, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল আপুনি কংগ্ৰেছৰ প্ৰকৃত ৰূপটো চাব যে তেখেতলোকে যিহেতু এনেকুৱা এটা এলায়েন্স কৰিছে, এই 5খন ৰাজ্যৰ ইলেকশ্যনৰ আগতে সেই এলায়েন্সটো নকৰিলে কিয়? তেখেতলোকে সেই এলায়েন্সটো কিয় লোকসভালৈকে থৈ দিলে? আৰু এলায়েন্সৰ যিখন মিটিং তেখেতলোকে কল কৰিছে 6 তাৰিখৰ দিনটোত কল কৰিছে। তাৰমানে আজিৰ তাৰিখত যদি এই 5খন ৰাজ্যৰ নিৰ্বাচনত 4খনতেই কংগ্ৰেছ আহিলেহেঁতেন বা 3খনতেই কংগ্ৰেছ আহিলেহেঁতেন, তেখেতলোকে ইণ্ডিয়া এলায়েন্সৰ সেই মিটিংখন দিলেহেঁতেন নে? তেতিয়া কংগ্ৰেছে ক'লেহেঁতেন নে যে আমি সকলোৰে লগত সমিল মিলে একত্ৰিত হৈ কামটো কৰোঁ, ইলেকশ্যনটো খেলোঁ? মোৰ হিচাপত নিশ্চিতভাৱে নকৰে। তেতিয়া কিন্তু কংগ্ৰেছে কাকো তেওঁলোকৰ বডি লেংগুৱেজ
সলনি হ'লহেঁতেন বেলেগক পাত্তা নিদিয়া হ'লহেঁতেন গোটেই প্ৰকাশ বস্তুটো তেনেকুৱা এটা পৰ্যায়লৈ গুচি গ'লহেঁতেন গতিকে আপুনি যেতিয়া তেনেকুৱা এটা কাম কৰিবলৈ যাব আৰু এইখিনিতে এটা কথাও বাস্তৱিক সত্য একদম বাস্তৱিক সত্য সেই সত্যটো হৈছে ভাৰতবৰ্ষৰ গোটেই দেশখনত আজি যদি এখন গাঁৱত এটা ৱাৰ্ডত এজন হ'লেও কোনোবা মেম্বাৰ আছে সেই দলটো হৈছে কংগ্ৰেছ মানে বিজেপিৰ বিপৰীতে যদি এটা দল যিটো দলৰ এজন হ'লেও ৱাৰ্ড মেম্বাৰ চুকে কোণে সোমাই আছে সেই দলটো হৈছে কংগ্ৰেছ গতিকে আজি কংগ্ৰেছৰ নেতৃত্বক বাকীসকলেও সমানে কিন্তু মানি ল'ব লাগিব যে আজি কথা নাই বতৰা নাই এতিয়া অসমৰ প্ৰেক্ষাপটটো যদি চাই অসমৰ প্ৰেক্ষাপটত আপুনি চাওকচোন ইয়াত তৃণমূল কংগ্ৰেছৰ ভূমিকা কি ইয়াত আপৰ বৰ্তমান স্থিতি কি ইয়াত বেলেগ দলবিলাকৰ স্থিতি কি এতিয়া এই আগন্তুক লোকসভা নিৰ্বাচনত যদি প্ৰত্যেক দলে নিজৰ নিজৰ কেণ্ডিডেট দি পেলাই একোটাকৈ চিট বিচাৰিবলগীয়া হয় বাস্তৱিক প্ৰেক্ষাপটটো আপুনি চাব লাগিব নহয় গতিকে এই কথাটো দুইটা দলে মানে দুইটা পক্ষই কংগ্ৰেছ আৰু এনটি বাকীসকল দলে ইণ্ডিয়া এলায়েন্সত তেখেতলোকে যদি সাংঘাতিক বেছি এটা বুজা পৰা কৰে তেওঁলোকে যদি নিজৰ মাজত সমিল মিলেৰে গোটেই কামটো আগবাঢ়ে আৰু এই অটুট বন্ধনৰ অটুটটো যদি বহুদিনলৈ ৰাখিব পাৰে তেতিয়া ইণ্ডিয়া এলায়েন্সৰ সফল হোৱাৰ এটা চিন্তা কৰিব পাৰি কিন্তু বাস্তৱিক ক্ষেত্ৰত মানে ৰাজদীপ বাইলুং বৰুৱা সেইটো কেতিয়াও হ'ব যেন মোৰ নালাগে আৰু সেইকাৰণে মই তেখেতলোকক বাৰে পৰিৱেশটো যিটো আমি দেখি আহিছোঁ বাৰে প্ৰতি তেখেতলোকক সমালোচনা কৰোঁ তেখেতলোক এতিয়া আপোনাৰ ডেফিনেটলি নীতিশ কুমাৰ মমতা বেনাৰ্জী অখিলেশ সিং যাদৱে এই মিটিংখন ডেফিনেটলি তেওঁলোকে নাযাওঁ বুলি ক'ব তেখেতলোকে কিয় যাওঁ বুলি ক'ব কাৰণ তেখেতলোকে আজি 6 তাৰিখৰ আগত যদি মিটিংখন দিলেহেঁতেন ৰিজাল্টৰ আগত যদি মিটিংখন দিলেহেঁতেন এই 5খন ৰাজ্যতো তেওঁলোকে যদি এটা চাওঁ বুলি পেলাই এটা এলায়েন্স কৰিলেহেঁতেন বহুত আপুনি ভোট শ্বেয়াৰখিনি চাওকচোন ভোট শ্বেয়াৰখিনি যদি চাই যদি তেওঁলোকৰ প্ৰকৃত এলায়েন্সটো হ'লহেঁতেন বহুতকেইটা সমষ্টিত কিন্তু ওলাই গুচি আহিলেহেঁতেন গতিকে এনেকুৱা ধৰণৰ কামবিলাক যেতিয়া সমিল মিলেৰে নকৰিব তেতিয়া তেওঁলোকৰ উত্থানটো আমি আজিৰ তাৰিখত হ'ব বুলি ভাবিব নোৱাৰোঁ আজিৰ পৰিৱেশে অন্তত সেইটো কথা নকয় ঠিক আছে মই আহিব খুজিছোঁ আব্দুৰ ৰহিম আহমেদ আপোনাৰ কাষলৈ কংগ্ৰেছ এতিয়া কংগ্ৰেছৰ গুৰুত্ব কংগ্ৰেছৰ ভূমিকা ইয়াক লৈ আলোচনা হৈ আছে ইণ্ডিয়াক লৈ আলোচনা হৈ আছে আৰু বিজেপিৰ বিৰুদ্ধে যদি 24ত আপোনালোকে থিয় দিব লাগে সেয়া কংগ্ৰেছ হৈ থিয় দিয়াৰ সেই ধৰণৰ যোগ্যতাটো যেন এই মুহূৰ্তত নোহোৱা হৈছে সেইটো এটা অনুমান কৰা হৈছে বা ধাৰণা কৰা হৈছে মই নহ'ব বুলিও কোৱা নাই কিন্তু সেইটো এটা ধাৰণা সত্য প্ৰমাণিত হোৱাৰ দিশে আগবাঢ়িছে কিন্তু কথাটো হৈছে আপোনালোকে সিদিনা ইয়াতে কোনোবাই কৈছিল যে এখন গাড়ী আপুনি লৈছে বা ল'ব আপুনি এটা টেষ্ট ড্ৰাইভ লোৱা নাই গতিকে আপোনালোকে টেষ্ট ড্ৰাইভ নোলোৱাকৈ আপোনালোকে কি ধৰণে ভাবিলে যে 24ত আপোনালোকে এই ইণ্ডিয়াৰ সকলোৱে ইয়াৰ কাৰণে জগৰীয়া হ'ব নিশ্চয় বা তেওঁলোকে কৈছিল যদিও সেইখিনি অগ্ৰাহ্য কৰা হ'ল কংগ্ৰেছৰ ফালৰ পৰা গতিকে কংগ্ৰেছ বেছি জগৰীয়া গোটেই যদি আমি শেহতীয়া ৰাজনৈতিক খেলখন চাওঁ গতিকে আপোনালোকৰ স্থিতিক আজি সন্মান জনোৱা নাই 6 তাৰিখৰ বৈঠকখন বাতিল কৰিবলগীয়া হৈছে গতিকে আপোনালোকে ভাবেনে যে আগন্তুক সময়ত আপোনালোকৰ কথা শুনিব বা আপোনালোকে গঠন কৰা এই এলায়েন্সত সকলো আহি এই 3-4 মাহৰ আগত এটা শক্তিশালী ভেটি নিৰ্মাণ কৰিব চাওক প্ৰথম কথা হৈছে আজি ইণ্ডিয়া এলায়েন্স লৈ যিখিনি কথা ইয়াতে আলোচনা হ'ল বা আগলৈ হ'ব আমি প্ৰথমৰ পৰাই যদি এইটো নেগেটিভ এটা ধাৰণা লৈ লওঁ মই ভাবোঁ যে এইটো আমি সকলোৱে এটা ভুল ব্যাখ্যাহে কৰা হ'ব কাৰণ আজি অসমৰ প্ৰেক্ষাপটটো বেলেগ বা ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড় তেলেংগানা তাৰ প্ৰেক্ষাপটটো বেলেগ আজি হয় আমি অলপ অভাৰ কনফিডেণ্ট হৈছিলোঁ মোৰ তেনেকুৱা লাগে ছত্তীশগড় হয়তো আপোনালোকে দেখিছে কোনো এটা চেনেলেও পূৰ্বানুমান কৰিব পৰা নাছিল যে তাতে আমাৰ কংগ্ৰেছৰ চৰকাৰ নাহে বুলি ইভেন বিজেপিৰ কোনো নেতায়ো তেনেকৈ খুব ডাঠি ভোটাৰ অকণমান কাষ চাপিছিল বাকী কোনো দাবী কৰা নাছিলে ঠিক তেনেকৈ মধ্যপ্ৰদেশত ইলেকশ্যনৰ আগতে বিজেপিৰ বহু নেতা কৰ্মীয়ে দলে বলে আহি কংগ্ৰেছক যোগদান কৰিছিলে গতিকে তাৰ পৰা এটা আমি পূৰ্বানুমান কৰিছিলোঁ যে খুব সহজেই আমি মধ্যপ্ৰদেশ আৰু ছত্তীশগড় কংগ্ৰেছৰ হাতলৈ আহিব আজি যিটো এলায়েন্সৰ কথালৈ আলোচনা চলি আছে আজি চাওক আজি আপোনালোকে ভোটৰ যদি পৰ্যালোচনা কৰে আপোনালোকে দেখিব যে মধ্যপ্ৰদেশ হওক ছত্তীশগড় হওক ৰাজস্থান হওক আজি বিএছপি বা এএছপি বা আপ এইবিলাক পাৰ্টিৰ কিমান পাৰ্চেণ্ট ভোট পাইছে গতিকে যিটো দলে আমি সদায় কৈ আহিছোঁ যে 1:1 যিটো ফৰ্মুলা ইণ্ডিয়া এলায়েন্সৰ যে বিজেপিৰ এটা কেণ্ডিডেটৰ বিৰুদ্ধে আমাৰ ইণ্ডিয়া এলায়েন্সৰ এটা কেণ্ডিডেট থাকিব লাগিব আজি যিটো দলৰ গণভিত্তি থাকিব জয়ী হ'ব পৰা যদি তেনেকুৱা চিট থাকে মই বিশেষ নাজানো তাৰে প্ৰেক্ষাপটটো আচলতে গতিকে তথাপিতো মই মোৰ ব্যক্তিগতভাৱে যিখিনি
মোৰ অভিজ্ঞতা সেইখিনি মই বৰ্ণনা কৰিব ধৰিছোঁ যে এটা সিটত জয়ী হ'ব পৰা সক্ষমতা থাকিলে বা আমি যদি কংগ্ৰেছে ছাপোৰ্ট কৰোঁ যদি সিটটো অনায়াসে জয়ী হয় তেনেকুৱা সিট আমি কংগ্ৰেছেও এইটো ফৰ্মুলা মানি ল'ব লাগিব আমাৰ ইণ্ডিয়া এলায়েন্সত থকা আজি প্ৰত্যেকটো দলেও সেই কথাটো স্বীকাৰ কৰিব লাগিব মানি ল'ব লাগিব আপুনি কৈ আছে ঠিকে আছে কিন্তু সেই পৰ্যায়লৈ কথাবোৰ জানো চলি আছে না মই সেই কথাটোৱে কৈছোঁ মই সেই কথা এলায়েন্সৰ ধৰ্মটো এইটো কথা নহয় হয় আমি কংগ্ৰেছ ডাঙৰ পাৰ্টি হিচাপে আমি লিডিঙত থাকিব লাগিব বাকী দলে হয়তো আমাৰ সেই ধৰণৰ আচৰণ সেই ধৰণৰ ব্যৱহাৰ সেই ধৰণৰ কথা বতৰাখিনি তেওঁলোকে আশা কৰিব এইটো হয় নিদিয়াৰ পাছত আপোনালোকে তেওঁলোকৰ কথা শুনাৰ পাছত কমল নাথে কোন অখিলেশ যাদৱ মই চিনি নাপাওঁ বুলি কোৱাৰ পাছত সেই পৰিৱেশটো সেই আজিৰ পৰিৱেশটো যে ৰচনা নোহোৱা হৈছে সেইটোতো আপোনালোকৰ নেতাৰ কাৰণে হৈছে বৰুৱা ডাঙৰীয়া মোক শেষ কৰিব দিয়ক মই সেই কথাটো ক'ম কাৰণ কমল নাথ ডাঙৰীয়া আগতে এই কথাখিনি কোৱা নাছিলে ইণ্ডিয়া এলায়েন্সৰ বিপক্ষে অখিলেশ যাদৱে প্ৰথমে কথাখিনি আৰম্ভ কৰিছিলে কাৰণ সেই কথাখিনিৰ প্ৰত্যুত্তৰত কমল নাথ ডাঙৰীয়াই কৈছিলে মই সেইকাৰণে কৈছোঁ যদি অখিলেশ যাদৱৰ দলে আজি চাওক কেই পাৰ্চেণ্ট ভোট পাইছে মধ্যপ্ৰদেশত 1% 1.5% ভোট পাইছে গতিকে অখিলেশ যাদৱে মই সেইকাৰণে কৈছোঁ যে য'ত জয়ী হ'ব পৰা সক্ষমতা থাকিব তত সেই আপুনি সিটটো বিচাৰিব লাগিব অযথা যদি আপুনি ভাবে যে মোৰ দলটোৰ সাৰ্ভাইভেলৰ কাৰণে মই 10টা সিট মই খুজিম তাতে জিকক বা হাৰক সেইটো আমাৰ উদ্দেশ্য নহয় তেনেকৈ এলায়েন্স এটা জীয়াই নাথাকে আৰু এই কথাটো মই ভাবোঁ হয় কংগ্ৰেছে ক'ৰবাত যদি এটা সৰু সৰু পাৰ্টিকো 2-এটা সিট দি সন্তুষ্টি কৰি যদি এলায়েন্সটো টিকাই ৰখাৰ কাৰণে ক'ৰবাত কাম কৰিব লাগে আগন্তুক দিনত সেইটো চিন্তা নিশ্চয় কৰিব আৰু অনুৰূপভাৱে এলায়েন্সত থকা ইণ্ডিয়া এলায়েন্সত থকা অন্যান্য দলসমূহেও সেই কথাখিনি মানি ল'ব লাগিব যে ইয়াতে আমি বিজেপিৰ বিৰুদ্ধে যুঁজ দিয়াৰ কাৰণে যোন দলে টিকট দিলে বাকী দলৰ সমৰ্থনত জয়ী হ'ব ঠিক তেনেকুৱা ফৰ্মুলাত যদি আগবাঢ়ে মই ভাবোঁ নিঃসন্দেহে আমি আগন্তুক আমাৰ 24ৰ লোকসভা নিৰ্বাচনত আমি জয়ী হ'ম কাৰণ তাৰ কাৰণটো মই ব্যাখ্যা কৰিছোঁ আজি যি ধৰণে এক মিনিটতে শেষ কৰিম 1 মিনিট পিছত মোক কমকৈ দিব আজি যি ধৰণে কোৱা হৈছে যে হয় আজি ছত্তীশগড় বা মধ্যপ্ৰদেশ ৰাজস্থানত আমাৰ চৰকাৰ অহা নাই কেৱল তেলেংগানাত আহিলে বা মিজোৰামতো আজি ৰিজনেল পাৰ্টিয়ে পাইছে আজি এই 4খন ৰাজ্যৰ কথা বিশেষকৈ আলোচনা হৈছে মোদী ডাঙৰীয়াই কৈছে আমাৰ এইটো হেট্ৰিক আজি যদি আপুনি ভোট প্ৰত্যেকটো বিধানসভা হিচাপে যদি আপুনি চায় এই 4টা ৰাজ্যত বিশেষকৈ যদি আপুনি পৰ্যালোচনা কৰে আপুনি দেখিব না মই 1 মিনিটতে শেষ কৰিম যে মুঠ ভোট কিন্তু বিজেপিতকৈ কংগ্ৰেছে বেছি পাইছে সেই কথাটো কিন্তু আলোচনা হোৱা নাই আজি বিজেপি এই 4টা ৰাজ্যত ভোট পাইছে 4,81,81,83,33,000 বিৰাট কোহলিয়ে ফাইনেলত মই শেষ কৰিব বিৰাট কোহলিয়ে ফাইনেলত কিমান ৰান কৰিছে তেওঁ শচীন তেণ্ডুলকাৰ ৰেকৰ্ড ভংগ কৰিছে জয়ী হোৱাটো ক্ৰেডিট দিবই লাগিব কিন্তু জিকিলে অষ্ট্ৰেলিয়া জয়ী হোৱাটো তেনেকুৱা ধৰণৰ কথা শেষত কোন জিকিলে জয়ী হোৱাটো ক্ৰেডিট আমি দিছোঁ নিদিয়া নহয় কিন্তু তাৰ অৰ্থ এইটো নহয় যে কংগ্ৰেছটো শেষ হৈ গ'ল কংগ্ৰেছে আৰু একো নাপায় আপুনি 4টা বিধানসভাৰ ভোট যোগ কৰিলে কংগ্ৰেছৰ বেছি আপুনি বিধানসভা হিচাপে যদি আজিৰ ডেটত লোকসভাটো হৈ গ'লহেঁতেন তেনেহ'লে আমি যোৱাবাৰ যিখিনি আসন পাইছিলোঁ এই 4টাত যিকেইটা আসন পাইছিলোঁ তাতকৈ আমি বহু বেছি আসন ঠিক আছে মই বুজি পাইছোঁ আপোনাৰ কথাটো ৰাজনীতিৰ গণিতটো অকণমান বেলেগ হয় আপুনিও জানে মই আপোনালোকক শিকাব নালাগে বাক্যটো শেষ কৰিব দিয়ক খালি এই 4টা বিধানসভা সমষ্টিত যোৱাবাৰ বিজেপিয়ে জিকিছিল 65টা আসন আমি কংগ্ৰেছে পাইছিলোঁ 6খন আজিৰ ডেটত যিখিনি ভোট আমি পালোঁ সেইখিনিও যদি যোগ কৰি দিয়ে আজিৰ ডেটত এই 4খনত বিজেপিয়ে পাব 46খন আসন আৰু আজিৰ ডেটত আমি জয়ী হৈছোঁ 28খন আসন গতিকে কোনো পধ্যেই আমি কংগ্ৰেছ যে খুব পিছ পৰি আছোঁ এই কথাটো জনসাধাৰণে নাভাবে আৰু মই আশা কৰিম তাতকৈ সোনকালে আপুনি আৰু এটা তুলনা আচলতে কৰিলে মই ভাল পালোহেঁতেন মই চাওক আমিতো কাৰো ইয়াত পক্ষ বিপক্ষ বুলি কথা নাথাকে একেবাৰে এটা নিৰ্মোহ আমি বিশ্লেষণ কৰি আছোঁ মই আপোনালোকৰ অংকবোৰ ক'ত ভুল হয় তাৰ এটা ধাৰণা মোৰ মনত ইতিমধ্যে হৈছে মই সেইটো ব্যক্ত কৰিব খুজিছোঁ যোৱাবাৰ আপোনালোকে এই গোটেইকেইখনতে মোটামুটি গোটেইকেইখনতে আপোনালোকৰ চৰকাৰ
সেই হিচাপততো আপোনালোকৰে তাত গোটেই জয় জয়ময় হ'ব লাগিছিল তাত আপোনালোকে পালে জানো তেনেধৰণে নাপালে নহয় সেইকাৰণে কৈছোঁ ৰাজনীতিৰ অংকটো আপুনি বিধানসভাৰ লগত যোগ কৰি আপুনি নাপায়গৈ তাৰ আপুনি তত ধৰিব নোৱাৰিব সেইটো আপুনি জানে ঠিক আছে মই দিগন্ত কলিতা ডাঙৰীয়া আছে মই আপোনাৰ কাষলৈ আহি আছোঁ দিগন্ত কলিতা ডাঙৰীয়া হয় মই আপোনাৰ পৰাও জানিবলৈ যত্ন কৰিম কিছু কথা যে কি নহওক মই এটা বাণিজ্যিক বিৰতিৰ সময় যিহেতু হৈছে বিৰতিটো লৈ লৈছোঁ এটা চমু বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ আমি ইণ্ডিয়াক লৈ কথা পাতি আছোঁ আমাৰ সৈতে কেইবাগৰাকীও ৰাজনীতিক আছে আৰু লগতে বিশ্লেষকো আছে মই দিগন্ত কলিতা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ এইকেইদিন আমি দেখিছোঁ যে মোদীয়ে কৈছে যে এই যিটো হেট্ৰিক এই হেট্ৰিকটোৱে কেন্দ্ৰটো হেট্ৰিক কৰাব এই ধৰণে কথা কৈছে গতিকে স্বাভাৱিকতে আপোনালোকৰ কৰ্মকৰ্তাসকল এই শেহতীয়া ফলাফলক লৈ উৎফুল্লিত কিন্তু একে সময়তে আপোনালোকৰ যি বিৰোধী শিবিৰ এই বিৰোধী শিবিৰে যদি মাৰ বান্ধি থিয় দিয়ে আপোনালোকৰ কাৰণে যে প্ৰত্যাহ্বান আহিব সেই কথাখিনিও আমি একেবাৰে নুই কৰিব নোৱাৰোঁ অৱশ্যে এইটো কথা ঠিক যে তেওঁলোকে মাৰ বান্ধি কিমান থিয় দিব পাৰে কাৰণ নেতাসকলৰ মাজত ইতিমধ্যে খামখেয়ালি আৰম্ভ হৈছে তেওঁলোকৰ মাজত মনোমালিন্য তেওঁলোকৰ মাজত মতান্তৰ দুয়োটাই হৈছে গতিকে এইখিনি আমি দেখিবলৈ পাইছোঁ মই আপোনাৰ কাষলৈ আহিছোঁ কেনেধৰণে বিজেপিয়ে গোটেই কথাবোৰ বা কথা হ'ল কি ভাৰতবৰ্ষৰ জনতাক আমি ইয়াৰ পৰাই সেৱা জনাইছোঁ আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা খুব ডাঙৰ ভিক্ট্ৰি বুলি কওঁ জয় হৈছে আমাৰ এইটো আৰু আজিৰ তাৰিখত এই তিনিখন আমি ৰাজ্যত যেতিয়া আমি জিকিবলৈ সক্ষম হ'লোঁ আমাৰ কাৰণে কাম কৰাৰ এটা নতুন স্পৃহা আমি অধিক শক্তিৰে কাম কৰিম আৰু 2024 লোকসভা নিৰ্বাচনত আপুনি যদি কয় একে শাৰীতে আমি আগৰ পৰাও কৈছিলোঁ আজি খুব মানে আনন্দৰে কৈছোঁ যে আমি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক আকৌ তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী ৰূপে আমি পাইছোঁ বুলি ধৰি লৈছোঁ মই মানে এইটো বেলেগ ভাবিব নালাগে কাৰণ আমি যিখিনি দেখিছোঁ আৰু আমি আমাৰ ওপৰত ভাৰতবৰ্ষৰ ৰাইজৰ আশাও আছে যথেষ্ট তেখেতসকলে আমাৰ ওপৰত আশাও কৰিছে যে আমি এটা ফালে আমাৰ গভীৰ দায়িত্ব আছে যিহেতু মানুহৰ এক্সপেক্টেশ্যনটো বাঢ়ি যায় তেতিয়া মানুহে সেই ধৰণে ছাৰ্ভিচটো ৰাইজক দিয়াৰ কাৰণেও মানে চিন্তা এটা আমাৰ সদায় থাকে এতিয়া আমি 24 লোকসভালৈ আৰু বেছি দিন নাই যদি ফেব্ৰুৱাৰীত নটিফিকেশ্যন হৈ যায় খুব বেছি 60 দিন বা 50 দিন সময় আছে এতিয়া আমাৰ ইলেকশ্যনমুখী প্ৰক্ৰিয়াটো আচলতে আজি 6 মাহ আগৰ পৰাই আমাৰ আৰম্ভ হৈছে আপুনি দেখিছে বিভিন্ন ৰাজ্যত ইতিমধ্যে আমাৰ প্ৰাৰম্ভিক কাম আৰম্ভ হৈছে আজি অসমতো আমি নিৰ্বাচনমুখী এটা প্ৰক্ৰিয়া আমি আজি 6 মাহৰ পৰা আৰম্ভ কৰিছোঁ BTAT যাওক বা অন্য সমষ্টিবিলাকতে যাওক আৰু এটা কথা আপোনাক আজি ক'ব লাগিব যে ভাৰতীয় জনতা পাৰ্টিৰ সংগঠনটো যথেষ্ট শক্তিশালী আৰু সংগঠন শক্তিশালী হোৱা কাৰণে আমি সংগঠনৰ আধাৰত আমি কাম কৰি থাকোঁ গোটেই 365টা দিন আৰু আশা কৰিছোঁ যে 2024 লোকসভা নিৰ্বাচনত আমি কংগ্ৰেছ মুক্ত ভাৰত কৰাৰ যিটো আমাৰ পৰিকল্পনা আছিল যিটো সংকল্প আছিল এতিয়া আমি বাস্তৱলৈ সিদ্ধি হ'ব আৰু ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ যে প্ৰধানমন্ত্ৰী যাতে ভালকৈ কাম কৰিব পাৰে আমিও যাতে তাতে অকণমান সহায়ৰ হাত আগবঢ়াব পাৰোঁ আমি যথেষ্ট আশাবাদী আৰু যথেষ্ট আমি এতিয়া বিৰোধীক লৈ চিন্তিত নহয় বিৰোধীক লৈ আমি এতিয়াতো একেবাৰে চিন্তিত নহয় কাৰণ বিৰোধীয়ে যি ধৰণৰ বক্তব্যবিলাক ৰাখিছে আজি আব্দুল ৰহিম ডাঙৰীয়াই তেওঁ ফুড শ্বেয়াৰিঙৰ কথা কৈছে আজি তেওঁলোকৰ দলৰ সভাপতিয়ে কৈছে আৰু কোনোবা কৈছে চাওক নিৰ্বাচনত হৰা আৰু জিকা একেবাৰে স্পষ্ট আপুনি চাৰ্টিফিকেটখন পাব লাগিব আপুনি এটা ভোটত জিকক তথাপিও এই চাৰ্টিফিকেট পাব 1 লাখ ভোটত দিব তথাপিও চাৰ্টিফিকেট পাব এতিয়া তেখেতসকলে যি ধৰণে আলোচনা কৰিছে মই খালি উদাহৰণ দিছোঁ আৰু ৰাজস্থানত যোৱাবাৰ 0 তেওঁলোকৰ মধ্যপ্ৰদেশত 1 আছিল এতিয়া যদি তেওঁলোকে যদি ষ্টেটৰ নিৰ্বাচনটো চাই পেলাই তেওঁলোকে ইয়াত মানে ক'ব নাপায় তেওঁলোকে সপোন ভাবিছে ক'ত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আৰু ক'ত তেওঁলোকৰ ৰাহুল গান্ধী এইটো দুদিন তেওঁলোক দেখাই নাই আমি ক'ত আছে আমি গমেই নাপাওঁ আমি এতিয়ালৈ প্ৰেছ মিট এখনো দেখা নাই তেওঁ চাব দুদিন পিছত তেওঁ আকৌ ফৰেন গুচি গৈ 7 দিনৰ কাৰণে ফৰেন গুচি যাব এইবিলাক আগৰ পৰিক্ৰমা চাইহে কৈছোঁ আগত তেওঁ সেনেকুৱা কৰে এবাৰ মেকানিকৰ লগত গৈছে ক'ব নাপায় আচলতে এইবিলাক কথা এবাৰ ড্ৰাইভাৰৰ লগত ঘূৰিছে এবাৰ অটো ৰিক্সাত ঘূৰিছে আৰু এনেকৈ ৰাজনীতি নহয়
ৰাজনীতি এটা পৰিক্ৰমাত চলিব, এটা ছিষ্টেমত চলিব। ভাৰতবৰ্ষৰ ৰাইজে ঠিক আছে। এই ধৰণে নিবিচাৰে। ভাৰতবৰ্ষৰ ৰাইজে এটা ছিষ্টেমত বিচাৰে। আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ক'ব নাপায়, মই আব্দুল ৰহিম ডাঙৰীয়াকো কৈছোঁ, তেওঁ অন্তৰ পৰা যদি ভালকৈ তোলাচনীখন পাৰে, তেওঁ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াকেই তেখেতে বিচাৰিব। ঠিক আছে, উপায় নাই। ঠিক আছে, মই আকৌ যাম, আহিম 1 মিনিট। মই আম আদমি পাৰ্টিৰ এগৰাকী জ্যেষ্ঠ নেতা আমাৰ সৈতে সংযুক্ত হৈ আছে। মই পুনতে তেওঁৰ কাষলৈ যাবলৈ যত্ন কৰিছিলোঁ। অনুপ जी फिर से आपके पास रुक कर रहे हैं, आप उस तकनीकी प्रॉब्लम की वजह से आपके पास नहीं जा सके, तो अभी आपको अगर सुनाई दे रहा है अनुप जी, तो ये पूछना चाहेंगे कि अभी इंडिया की जो बैठक है वो रद्द कर दी गई है, कैंसिल कर दी गई है या पोस्टपोन कर दी गई है, जो भी हम जिस एंगल से भी हम देखें, ये नहीं हो रहा है। 6 तारीख को ये नहीं हो रहा है, जो कि होना था। तो आपसे मेरा ये सवाल है कि आम आदमी पार्टी इंडिया के अंदर अपने हिस्सेदारी को कैसे देखते हैं? देखिए, इंडिया गठबंधन में विभिन्न पृष्ठभूमि के लोग हैं। जी। जैसे इसमें समाजवादी पार्टी है, कांग्रेस है, जनता दल यूनाइटेड है, ममता जी हैं, अलग अलग पृष्ठभूमि से निकले लोग हैं। जी। हम लोग आंदोलन की पृष्ठभूमि से निकले हुए लोग हैं। हम लोग भ्रष्टाचार को देश से मुक्त करना चाहते हैं। हम सबको शिक्षा और स्वास्थ्य की सुविधा की गारंटी देना चाहते हैं कि भारत के अंदर कोई भी व्यक्ति रोग से न मरे, कोई भी व्यक्ति शिक्षा से अलग न हट सके, शिक्षा उसको मिले। जी। स्वास्थ्य और शिक्षा, बिजली, पानी, लोगों का निर्माण, भारत का निर्माण, हम लोग उस पृष्ठभूमि से निकले हैं। तो आम आदमी पार्टी की इस इंडिया गठबंधन में अहम भूमिका है और सबसे बड़ा सवाल देश के सामने ये है कि जो भारतीय जनता पार्टी की जो सरकारें चल रही हैं या जिस तरीके से देश को खोखला किया जा रहा है, देश के सामने सबसे बड़ा संकट ये है। 2024 में हम लोग देश को बचाना चाहते हैं। भारत भ्रष्टाचार से मुक्त हो, भारत में लोकतंत्र कायम हो, भारत में विपक्षी दलों का सम्मान नहीं सरकार के द्वारा किया जाता है। सरकार के सामने जब लोकसभा में आवाज उठाई जाती है तो सरकार ईडी, सीबीआई के जरिए, सरकारी जो उपक्रम है उसके जरिए आवाज को दबाना चाहती है। इसका परिणाम आज संजय सिंह जेल में है। संजय सिंह का क्या कसूर है कि सिर्फ मोदी के खिलाफ आवाज उठाते हैं। यही हाल कुछ और दलों के साथ है कि जो मोदी जी के काले कारनामे और काले सिक्के को खोलेगा वो जेल के सलाखे में जाएगा। तो एक तरीके से 2024 का जो चुनाव होगा वो आजादी का होगा, वो लोकतंत्र का होगा। इसलिए सभी दल ये चाहते हैं कि एक प्लेटफॉर्म पे आके मोदी जी के कारनामे को, भारतीय जनता पार्टी के भ्रष्टाचार को उजागर किया जाए। मैं आसाम के भी विषय में कहना चाहूंगा, जो अभी श्रीमान जी वहां पे मुख्यमंत्री है, उनके ऊपर भारतीय जनता पार्टी ने ही विभिन्न आरोप लगाए थे। वो आम आदमी पार्टी और अन्य दलों की तो दूर की छोड़ दीजिए। तो सवाल ये उठता है कि जहां पर इस तरीके का कारनामे हो रहे हैं उसका खुलासा करना नहीं, वहां तक तो ठीक है, लेकिन आप मुझे ये समझाइए, आप मुझे और ये बताने की कोशिश करें कि भारतीय जनता पार्टी को इसको शासन से हटाना है, ये आप लोग का नारा है, ठीक है? तो मोदी हटाओ देश बचाओ, ये जो बात चल रहा था। लेकिन अभी जो बात है, अभी जो सवाल वहां पे अभी आके खड़ा हुआ है, क्योंकि हमने देखे हैं कि इंडिया के अंदर आपसी सहमति नहीं देख रही है। ममता बनर्जी बोल रही है कि मुझे ये इत्तला नहीं थी कि 6 तारीख को बैठक है, और वहाँ पे अखिलेश सिंह यादव नाखुश हैं। आम आदमी पार्टी की स्थिति अभी तक हमको समझ में नहीं आया कि क्या करने वाले हैं। आप लोग इंडिया के साथ ही रहेंगे या कांग्रेस के साथ एकजुट होके या बाकी सब पार्टियों के साथ एकजुट होके आप लोग आगे लड़ाई करेंगे? ये जानने की कोशिश कर रहा हूँ कि इंडिया में सब कुछ सही चल रहा है कि नहीं चल रहा है। देखिए, सभी दलों की इस बात पर सहमति है। मेरी आवाज आ रही है? हाँ हाँ, बिल्कुल बिल्कुल बिल्कुल। सभी जो इंडिया गठबंधन के दल हैं, जो मोदी जी के कारनामों, देश के जो जिस तरीके की घटनाएं घट रही हैं, सभी दल ये चाहते हैं कि भारत में लोकतंत्र रहे, लोकतंत्र बचे।
भारतीय जनता पार्टी के जो छुप के जो भ्रष्टाचार किए जा रहे हैं और भारतीय जनता पार्टी के जो विपक्ष को खत्म करने की योजना, विपक्ष को बदनाम करने की योजना के लिए जो ये योजना चल रही है, सब एक मंच पर आ चुके हैं। धीरे धीरे तस्वीरें साफ होंगी। लेकिन अभी तक साफ नहीं है, मतलब अभी तक साफ नहीं है। धीरे धीरे ये जैसे जैसे चुनाव नजदीक आएंगे जी, वैसे वैसे सारी चीजें स्थिरता लाएंगी और मोदी को जी। असम के एक एमएलए साहब हैं, यहाँ पे विधायक महोदय हैं, दिगंत कलिता जी, आपसे कुछ बोलना चाहते हैं। भाई साहब नमस्कार। आप जैसे आरोप लगा रहा है बीजेपी का ऊपर, तो आपका तो 2 मंत्री ऑलरेडी जेल में घुसा है, वो तो आपको तो मालूम है, फिर आप बीजेपी को आरोप लगा रहा है। मुझे समझ में नहीं आ रहा है, ये लास्ट जो इलेक्शन अभी हुआ था, आपको तो बहुत जगह में आपको तो आपका मिनिमम जो वोट मिलना चाहिए तो वो भी आपको नहीं मिला आपका। श्रीमान जी, यही तो बात आपको पूछा। आप खुद भ्रष्टाचार में जुड़ा हुआ है और आप बीजेपी को बोलता है भ्रष्टाचार वाला पार्टी। अगर हम लोग भ्रष्टाचारी है तो 3 राज्यों से हम लोग कैसे जीत के आए भाई साहब? मुझे समझ में नहीं आता ये क्या राजनीति आपका। मैं आपको मैं बेस्ट विशेष देके रखता हूँ। ऐसे मुंगेरी लाल का आप सपना देखते रहिए। और आपका तो जो आपका मुख्यमंत्री था, वो तो ये INDA का जो गठबंधन वो तो लास्ट में किया है। जब तक कांग्रेस ने आपका बिल में सपोर्ट नहीं किया तब तक आप इसको नहीं जा रहा था। अभी भी मेरा डाउट लग रहा है जो आपको कब उसको ये आप सपोर्ट करेगा। मेरा कोई आपसे पर्सनल कोई बात नहीं, ये ऑफिशियली मैं आपको बोला। आप इतना भ्रष्टाचार का बात बोले, फिर आप असम का CM का बात बोल रहे हैं। अरे भाई साहब, आप असम आइए, क्या डेवलप हो रहा है आप असम में आके एक बार देखिए, फिर असम का CM के बारे में बताइए। ठीक है, मैं आपके पास आऊंगा, आपको मौका मिलेगा। पांडे जी, आपको भी मौका मिलेगा, लेकिन एक ब्रेक की समय हो रहा है। मैं এটা বিৰতি লৈ লৈছো, বিৰতিৰ পাছত পুনৰ আহি আছো। এটা সমূহ বাণিজ্যিক বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম। আপোনালোকে চাই আছে আজিৰ পৰ্যবেক্ষণ ইণ্ডিয়াক লৈ বা ইণ্ডিয়াত যিসমূহ অংশীদাৰী দল আছে তেওঁলোকেনো কেনেধৰণৰ চিন্তা কৰিছে তাক লৈ। आम आदमी पार्टी एगराकी राष्ट्रीय नेता अनुप पांडे हमारे साथ संयुक्त हुए। अनुप जी, फिर से आपके पास रुक कर है। बहुत ही कम समय में आपको ये बोलना पड़ेगा, समय सीमित है। विधायक महोदय ने जो बोला उसके जवाब में आप क्या बोलना चाहेंगे? असम में गांव-गांव घूम करके पर्चा बांटा था कि श्रीमान जी जो मुख्यमंत्री हैं, श्री हेमंतो विश्व शर्मा जी ने भ्रष्टाचार किया है। नारदार, सारदार, दवाई घोटाला, सड़क घोटाला, अलकतरा घोटाला, नाना प्रकार के घोटाले किए। लेकिन जब मोदी जी की वॉशिंग मशीन में आ गए, ये धुल के साफ हो गए। दूसरी बात ये मैं कहना चाहूंगा, अगर भारतीय जनता पार्टी के बाद तो मुख्यमंत्री का कैंडिडेट राजस्थान में गांधी को इसलिए तो भ्रष्टाचार में लिप्त थी। अगर उनके पास शिवराज चौहान जो भ्रष्टाचार कर रहे थे तो नहीं उनको मुख्यमंत्री का पहले ही उम्मीदवार बना लड़े। उसी प्रकार से छत्तीसगढ़ में रमन सिंह घोटाले में फंसे हैं, उनको भारतीय जनता पार्टी बचा रही। नहीं, वो ठीक है। आपने जो बोला है वो देखिए। जी, ये समझ में आता है। रमन सिंह के खिलाफ हो, डॉक्टर हिमंत बिश्व शर्मा के खिलाफ हो, बीजेपी ने खुद मतलब हिमंत बिश्व शर्मा जी के बारे में आपने भी बोला कि बीजेपी ने ही एक समय काफी एलिगेशंस लाए थे। लेकिन अभी वो असम के मुख्यमंत्री है, बीजेपी के एक अभी वो कार्यकर्ता भी है। और आज उन्होंने बोला है कि ये जो चुनाव है 24 में जो होने वाले हैं, लोकसभा का जो चुनाव है, उसमें हिमंत बिश्व शर्मा, रमन सिंह या कोई भी नेता हो, उनके चेहरे को देख के लोग वोट नहीं डालेंगे। वोट डालेंगे नरेंद्र मोदी को देख के। आज अभी कुछ समय पहले उन्होंने बोला है। तो लेकिन इसलिए मैं जानना चाहता हूं कि बीजेपी की जो नियत है, नीति है, वो साफ है। वो मोदी गारंटी को लेके आगे जाएंगे। लेकिन इंडिया में जो हो रहा है ये साफ नहीं है। आपने बोला कि अभी तक साफ नहीं है वो कि आप लोग कांग्रेस के साथ रहना पसंद करेंगे या कांग्रेस को छोड़ के बाकी सबके साथ निकलना चाहेंगे, या आम आदमी पार्टी अपने आप में एक चैलेंज लेके आएगा। देखिए, ऐसा है कि अभी तक तो पूरी
साफ है, इंडिया गठबंधन में सारे लोग हैं, समय पर मीटिंग होगी और नरेंद्र मोदी जी को 2024 में पूरा देश मिलकर के जिताएगा, इंडिया जीतेगा और नरेंद्र मोदी जी के कारनामे हैं जी जिनको जनता के बीच में ঠিক है मैं आपको आपके पास फिर से रुक करूंगा আমি কথা পাতি আছো रोहित शेखर जी कुछ बोलना चाहते थे रोहित जी पंजाब से है चंडीगढ़ से है जहां पे आम आदमी पार्टी की सरकार है माफी चाहूंगा मैं आपके पास आऊंगा रोहित जी शेखर जी कुछ बोलना चाहते थे रोहित जी पंजाब से है चंडीगढ़ से है जहां पे आम आदमी पार्टी की सरकार रोहित जी राजदीप जी मैं एमएलए साहब जो है असम के उनकी बात से बेहद सहमत हूँ। मैं आता हूँ यहाँ पे नॉर्थ ईस्ट में देखता हूँ बहुत डेवलपमेंट है, पूरे हिंदुस्तान में डेवलपमेंट है। जो भाई साहब आए हैं आपको रिप्रेजेंट कर रहे हैं, बहुत ही हास्यास्पद और बिल्कुल विपरीत बातें कर रहे हैं सच्चाई से। सारे मतलब अगर भ्रष्टाचार का दूसरा नाम है तो वो आप है। असल बात तो ये है मोदी जी के ऊपर और जो कोर टीम है उसके ऊपर कभी कोई आरोप तक भी नहीं लगा ढंग से किसी ने भ्रष्टाचार का, और तभी लोगों ने उनको इतने बड़े बहुमत से जनमत से दिल से जिताया है। मैं आपको एक बात बहुत एक दावे के साथ कहना चाहता हूं कि ये जितने भी पनप रही हैं पार्टीज या अपने स्वार्थ के लिए ये गठजोड़ या गठबंधन करना चाह रहे हैं, इससे इस जो बीजेपी की जो एक विजय रथ चला हुआ है उसके ऊपर कोई फर्क नहीं पड़ेगा। बीजेपी ने 370 हटाई है, कांग्रेस हटा नहीं पाई। सारा इंडिपेंडेंस के बाद राज कांग्रेस का रहा, कांग्रेस ने नहीं हटाई, बात भी नहीं की, और अब ये कहते हैं कि 370 वापस करेंगे। मुस्लिम अपीजमेंट करते हैं, मुस्लिम तुष्टीकरण करते हैं और मुस्लिम को रिजर्वेशन देने की बात करते भी और करते भी हैं। ये नहीं कि सिर्फ बात ही है। ऐसी डिविजिव पॉलिसी से जो नेशनल इंटरेस्ट के खिलाफ है ये चल रहे हैं, और ये चाहते हैं कि ऐसे लोग जो है वो उस एक व्यक्ति को या उस एक पार्टी को टक्कर दे जिसने सारे का सारा जीवन अपना और काम सिर्फ और सिर्फ नेशनल हित में समर्पित कर दिया। तो ये अब लोग समझ चुके हैं और ऐसा अब नहीं हो पाएगा। ठीक है मैं कमल कुमार मेধি আপোনাৰ কাষলৈ আহিছোঁ। কথাখিনি আমি শুনিছোঁ। এতিয়ালৈ মই কৈছোঁ যে আপুনিও আম আদমি পাৰ্টিত আছিল, আপুনিও কংগ্ৰেছত আছিল। আপুনি এই সময়খিনিত আপুনি কৈছে যে কংগ্ৰেছে আচলতে যদি জগৰীয়া হ'ব লাগে কংগ্ৰেছেই হ'ব, কিন্তু মই ভাবোঁ যে কথাবোৰ আৰু অকণমান স্পষ্টকৈ যদি আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় নেতাগৰাকীয়ে ক'লেহেঁতেন আমি ভাল পালোহেঁতেন। পশ্চিমবংগৰ ছবিখন মই জানিবলৈ অকণমান যত্ন কৰিম। আপোনাৰ কাষলৈ যোৱাৰ পূৰ্বে মমতা বেনাৰ্জীয়ে কি কৈছিল অকণমান দেখুৱাই লওঁ। মমতা বেনাৰ্জীয়ে কি কৈছিল কালি? मेरे को पता नहीं है, मेरे को जानकारी नहीं है, इसी के लिए मैंने बाहर में प्रोग्राम रख दिया नॉर्थ बंगाल टूर में। उधर में हमारा 6-7 दिन का प्रोग्राम है, तो मेरे को जानकारी होता तो हम थोड़ा ही प्रोग्राम रखता, हम जरूर जाते, लेकिन हमारा पास कोई जानकारी नहीं है, इसी के लिए हम नॉर्थ बंगाल टूर में जा रहा है। ना वो छत्तीसगढ़ बचा सके, ना वो मध्य प्रदेश वापस जीत सके, और ना वो राजस्थान दोबारा जीत पाए। ये कोई मामूली बात नहीं है। और 6 तारीख को शायद कांग्रेस के सदर ने कुछ इंडिया अलायंस के लीडरों को खाने पे बुलाया है। चलिए 3 महीने के बाद उनको दोबारा इंडिया अलायंस याद आया। अब देखते हैं उस पर क्या बात होती है। जिस तरह इंडिया अलायंस এয়া জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা তেখেতে এইখিনি কথা কৈছে আৰু এই কথাখিনি অতি উষ্মাৰে কৈছে। ইয়াত ক্ষোভ মিহলি হৈ আছে, ইয়াত কিছু অভিমান মিহলি হৈ আছে, সেইটো হয়, আৰু লগতে কটাক্ষও আছে। সকলো দিশৰ পৰাই কথাখিনি শুদ্ধ। কমল কুমাৰ মেধি, বিজেপি চৰকাৰৰ 9 বছৰীয়া শাসনকালৰ পিছত সমগ্ৰ দেশত যি প্ৰতিষ্ঠান বিৰোধী ঢৌৰ এটা উকমুকনি আৰম্ভ হৈছিলে, আৰু এই প্ৰতিষ্ঠান বিৰোধী ঢৌৰ জৰিয়তে বিজেপি বিৰোধী শিবিৰে যি প্ৰত্যাশা আশা কৰিছিলে 5খন ৰাজ্যৰ নিৰ্বাচনত য'ত ছেমি ফাইনেল আখ্যা দিয়া হৈছিলে যে বিজেপি বিৰোধী এটা ৰাজনীতিৰ উৎসাহজনক পৰিৱেশ হওক, আৰু তাৰ প্ৰধান ৰাজনৈতিক দলটো হ'ল কংগ্ৰেছ। সেইকাৰণে মই আগতে কৈছিলোঁ যে কংগ্ৰেছৰ ওপৰতে বিজেপি বিৰোধী ৰাজনৈতিক শিবিৰৰ গোটেই ভৱিষ্যতটো নিৰ্ভৰ কৰি আছে। কিন্তু কংগ্ৰেছৰ যিটো ভূমিকা, এই ভূমিকা হতাশাজনক, আৰু সেইকাৰণে যোৱা সময়ছোৱাত এই কেইটা দিনত বিজেপিৰ শাসনৰ পৰা উফৰাব বিচৰা যিসকল ভাৰতবৰ্ষৰ জনতা তেওঁলোক হতাশ হৈছে। এতিয়া ডাঙৰ কথাটো হৈছে ইণ্ডিয়া এলায়েন্স সফল হ'ব নে নহ'ব, এই গোটেই কথাবিলাকত মই চিম্পুল এটা কথা কওঁ, ফিল্ডত কোন আছে। মই অসমৰ কথা, মই বাহিৰৰ কথাবিলাক আমি টিভিত দেখোঁ বা বেলেগ ধৰণে চাওঁ, কিন্তু আমিতো নাজানো ইমান কি হৈছিল। কিন্তু অসমৰ কথাটো কৈছোঁ, অসমত যদি আপুনি চাই একদম প্ৰেক্টিকেল কথা, ফিল্ডত কোনো বিৰোধী নাই।
ফিল্ডত কেৱল বিজেপি আছে। মই এটা উদাহৰণ দিওঁ, BTCৰ ইলেকশ্যন আছে, BTRৰ ইলেকশ্যন আছে 2025 চনৰ ডিচেম্বৰত। মই দেখি আছোঁ যে যোৱা প্ৰায় 6 মাহ আগতে BTRৰ 60টা পৰিষদীয় সমষ্টিত বিজেপিয়ে একোজন তত্ত্বাৱধায়ক নিয়োগ কৰিছে, এজন কেবিনেট মন্ত্ৰীক এখন জিলাৰ তত্ত্বাৱধায়ক নিয়োগ কৰিছে, আৰু প্ৰত্যেক দিনে BTRত মিটিং হৈ থকা আমি দেখিবলৈ পাইছোঁ। বিৰোধী ক'ত আছে? বিৰোধীৰ ক'ত কি হৈ আছে? মই আজি এটা ফেচবুকত পোষ্ট দিছিলোঁ, মই কংগ্ৰেছত থকা বুলি আপুনি যে কৈছে, মোৰ অভিজ্ঞতাৰ পৰা কৈছোঁ। কংগ্ৰেছৰ যিবিলাক বুথ কমিটি, মই কৈছোঁ যে 50%তকৈ বেছি বুথ কমিটি ভুৱা। তেওঁলোকে কেৱল APCCৰ নিৰ্দেশনা যেতিয়া দিয়ে যে বুথ কমিটি গঠন কৰিব লাগে, সেই নিৰ্দেশনাটোৰ দায় সাৰিবৰ কাৰণে মণ্ডলৰ কেইটামান মণ্ডলৰ নেতা, ব্লকৰ নেতা লগ হৈ তেওঁলোকে এখন ক'ৰবাত চাহ দোকানত বহি এখন বুথ কমিটি বনায় আৰু তেনেকৈ APCCলৈ পঠিয়াই দিয়ে। এইটো আব্দুল ৰহিম আহমেদেও জানে, একদম সঁচা কথা। তাৰ বিপৰীতে আমি দেখিছোঁ যে বিজেপিৰ, মোৰ বজালিত ঘৰ, আমি দেখিছোঁ যে বিজেপিৰ তাত বুথ কমিটিৰ পৰা পৃষ্ঠা প্ৰমুখলৈকে মানুহবিলাক ভিজিবল। আমি দেখি থাকোঁ যে এই পৃষ্ঠা প্ৰমুখ ইজন বুথ সভাপতি। আপুনি দেখিব যে কংগ্ৰেছৰ ব্লক সভাপতি বহুতে নাজানে, তেওঁ যিজন বুথ সভাপতিৰ নাম APCCলৈ পঠাইছে তেওঁ হয়তো আজি 4 বছৰ আগতে ঢুকাই গ'ল, তেওঁৰ হাতত ইনফৰমেশ্যনে নাই। আৰু তাতকৈ ডাঙৰ কথা, এইটো প্ৰেক্টিকেল কথা, কংগ্ৰেছৰ যি 3 বছৰীয়া 15 বছৰীয়া শাসনকাল আছিলে, এই শাসনত পঞ্চায়ত পৰ্যায়ৰ, মণ্ডল পৰ্যায়ৰ যিসকল কংগ্ৰেছৰ নেতা, আজিও বহুত নেতা তেওঁলোকে ৰাইজৰ ঘৰে ঘৰে যাব নোৱাৰে। কিয় নোৱাৰে? 15 বছৰীয়া শাসনকালত তেওঁলোকে যি দাদাগিৰি কৰিছিল, পঞ্চায়তত যি অনিয়ম কৰিছিলে, এই কথাবিলাকৰ কাৰণে আজিও ৰাইজৰ ওচৰলৈ যাব নোৱাৰে। এতিয়া কংগ্ৰেছৰ নেতৃত্বই কি কৰিব লাগিছিল? তেওঁলোকক নেতৃত্বৰ পৰা আঁতৰাই দিব লাগিছিল, কাৰণ মণ্ডল আৰু বুথ এইটোৱেতো ৰাজনীতি নিৰ্ধাৰণৰ প্ৰধান চালিকা শক্তি। কিন্তু মণ্ডল সভাপতি এজনক APCCৰ সভাপতিয়ে কেতিয়াও তেওঁক আঁতৰাব নোৱাৰে। কংগ্ৰেছত এনেকুৱা ধৰণৰ আছে, হয় গণতন্ত্ৰ আছে এটা পৰ্যায়ত, কিন্তু আজি ভূপেন বৰাই এনেকুৱা একোজন মণ্ডল সভাপতি আছে যাক আঁতৰাবলৈ গ'লে ভূপেন বৰাৰ চকী লৰচৰ হৈ যাব। গতিকে তেওঁলোকে দীৰ্ঘদিন ধৰি এনেকুৱা ৰাজনীতি কৰি এনেকুৱা ধৰণে গোটেই কথাখিনি কুক্ষিগত কৰি ৰাখিছে, অথচ তেওঁলোকে ৰাইজৰ মাজলৈ যাবও নোৱাৰে। এনেকুৱা কিছুমান কৃতকৰ্মৰ কাৰণে তেওঁলোকে ৰাইজৰ মাজলৈ যাব নোৱাৰে। এইবিলাক হ'ল প্ৰেক্টিকেল কথা, যাৰ কাৰণে কংগ্ৰেছ আজি আগবাঢ়িব পৰা নাই। মই আজি এই কথাটো এইকাৰণে কৈছোঁ, মই নিজৰ প্ৰেক্টিকেল অভিজ্ঞতাৰ পৰা কৈছোঁ, যদি আমি বিজেপিৰ যিসকলে বিজেপিক শাসন ক্ষমতাৰ পৰা আঁতৰাটো যিসকলে বিচাৰে, তেওঁলোকক যদি সঁচা সঁচিকৈ তেওঁলোকৰ সপোন সাকাৰ হ'বলৈ হয়, তেনেহ'লে কংগ্ৰেছে এই কথাবিলাকত গুৰুত্ব দিব লাগিব। এই কথাবিলাকক যদি উপেক্ষা অৱজ্ঞা কৰি যদি কংগ্ৰেছে সংগঠন কৰিবলৈ যায়, কেৱল কাগজে কলমে আৰু কেৱল লবি কেন্দ্ৰিক ৰাজনীতি, কেৱল তৈলমৰ্দন, এই কথাবিলাকত যদি কংগ্ৰেছৰ ৰাজনীতি চলে, বিজেপি আজি এনেকুৱা অপ্ৰতিৰোধ হৈ গৈ আছে, আজিৰ তাৰিখত বিজেপিক প্ৰতিৰোধ কৰা এই পৰম্পৰাগত ৰাজনীতিৰে সম্ভৱ নহয়। ঠিক আছে, প্ৰদ্যুম্ন গোস্বামী, খুব চমুকৈ, বেছি সময় নাই যিহেতু। কমলদাই যিখিনি কথা ক'লে, এতিয়া দুদিন পিছত হয়তো ক'ব যে কমলদা বিজেপিলৈ যাব, সেইকাৰণে এইখিনি কথা কৈছে। কংগ্ৰেছৰ প্ৰব্লেম সেইখিনিতে। তাৰমানে আপুনি যদি গোটেই কথাবিলাক বিশ্লেষণ কৰি তেখেতলোকক দেখাই দিয়ে, তেখেতলোকে বেয়া পায়। মই আজি কেইদিনমানৰ পৰা এটা কথা খুব কৈ আছোঁ যে বিজেপি আৰু কংগ্ৰেছৰ গোটেই ষ্ট্ৰেটেজিকেল তেওঁলোকৰ ডিফাৰেঞ্চটো কি? আজি 4-5 বছৰমান আগতে কংগ্ৰেছৰ এজন বৰ্তমানৰ চিটিং MLA মোক কৈছিলে যে গোস্বামী, আপোনাক এটা মই কথা কওঁ, এই মানুহবিলাক যে চব কংগ্ৰেছৰ পৰা বিজেপিলৈ গৈ আছে, ইয়াৰ মূল কাৰণটো কি জানেনে? যদি ডিব্ৰুগড় বা তাৰ আশে পাশে কোনোবা এটা সমষ্টিৰ পৰা মই কংগ্ৰেছত টিকেটটো পাবলগীয়া হয়, ডেট টিকেট শুড বি ৰিকমেণ্ডেড বাই পৱন সিং ঘাটোৱাৰ। এসময়ত গম পালেনে কথাটো? তাৰমানে ইমান এটা তেখেতলোকৰ হায়াৰকিটো চলে, স্কিলতকৈ, এজন মানুহৰ স্কিলতকৈ, তেওঁৰ দক্ষতাতকৈ তেখেতৰ মানে কোন ৰাজনৈতিক নেতাৰ স্পৰ্শত তেখেত আগবাঢ়ি আহিছে, সেই কথাটো বেছি গুৰুত্বপূৰ্ণ। আপোনাক মই একেটা সময়তে বিজেপিৰ কমলদাই কোৱা কথাৰ পৰা মই দুটা কথা হাত ধৰি কৈছোঁ যে ষ্ট্ৰেটেজিকেল ডিফাৰেঞ্চটো কি? আজি 2015ত বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কংগ্ৰেছৰ পৰা বিজেপিত যোগদান কৰিছিলে। 2019ৰ পৰা দেখি আছোঁ তেখেতক ৰাষ্ট্ৰীয় পৰ্যায়ত ষ্টাৰ কেম্পেইনাৰ লিষ্টত তেখেতৰ নামটো। দ্বিতীয় উদাহৰণ মই আজি দুদিনমান আগতে বেলেগ চেনেলতো দিছোঁ, পবিত্ৰ মাৰ্ঘেৰিটা ডাঙৰীয়া, বৰ্তমান তেখেত অসমৰ মাননীয় ৰাজ্যসভাৰ এগৰাকী সাংসদ, লগতে আপোনাৰ পলিটিকেল ছেক্ৰেটাৰী টু দ্য অনাৰেবল চিফ মিনিষ্টাৰ। তাৰমানে এজন ব্যক্তি, যিজন ব্যক্তি কিছুদিনৰ আগলৈকে সাংস্কৃতিক কৰ্মী আছিল, তেখেত জইন কৰাৰ পিছত আজিৰ তাৰিখত এনেকুৱা এটা ছুপ্ৰিম পাৱাৰত তেখেতক লৈ যোৱা হ'ল। কিহৰ কাৰণে নিলে? বেছড অন স্কিল,
দক্ষতাৰ ওপৰত ভিত্তি কৰি নিছে আজি পবিত্ৰ বৰগোহাঞি ডাঙৰীয়াই যিখিনি বস্তু পাইছে তেখেতে দক্ষতাৰ ওপৰত পাইছে যিটো বস্তু কংগ্ৰেছত হয়তো কোনো কাৰণতে ইমান কম দিনৰ ভিতৰত কেতিয়াও সফল নহয় গুৱাহাটীত যদি চাই এইটো বেয়া পাই লাভ নাই ববিতা শৰ্মা ডাঙৰীয়াই মই যথেষ্ট ৰেছপেক্ট কৰোঁ প্ৰত্যেকবাৰে হাৰি থকাৰ পিছত সেই একেগৰাকী মানুহকে টিকেটটো দি থাকে এইটো কি ধৰণৰ কথা হ'ব পাৰে বেলেগ মানুহ নাই নেকি য়ং জেনেৰেশ্যন নাই নেকি য়ং ষ্টাৰ নাই নেকি তাৰমানে আমাৰ নতুন নতুন প্ৰজন্মক বহুত নতুন নতুন ল'ৰা ছোৱালী এতিয়া কংগ্ৰেছৰ হৈ পেলাই বিভিন্ন টিভি শ্ব'বিলাকতো আহে লেখাবিলাকে তেখেতলোকে প্ৰেক্টিকেলি কয় বাস্তৱিকভাৱে কথা পাতে য়ং জেনেৰেশ্যন তেওঁলোকক সুযোগ দিয়া নহয় তেওঁলোকক এতিয়া কৈছে যে কংগ্ৰেছ হাৰিলে হাৰাৰ কাৰণে কোনোবা এটা চেনেলত কোনোবা য়ং ষ্টাৰ এগৰাকীক পঠাইছে তেতিয়া এনকৰে তেখেতক প্ৰশ্ন সুধিছে যে আজি যদি কংগ্ৰেছ জিকিলেহেঁতেন আপোনাক পঠালেহেঁতেন নে নিশ্চিতভাৱে নপঠায় তাৰমানে তেখেতলোকক মই এই কথাতে অনুৰোধ কৰোঁ যে আজি আপোনালোকে এই কথাখিনি খুব পজিটিভলি এনালাইচিছ কৰক বাস্তৱিকভাৱে বিশ্লেষণ কৰক আমি কৈছোঁ কাৰণে আমাক বেয়া পাই পেলাই কথাখিনিৰ পৰা হেৰি কৰিব নালাগে যে য়ং ষ্টাৰক আগবঢ়াই আনিব লাগিব আৰু শক্তিশালী বিৰোধী বা তেওঁলোকে শাসকো যদি হয় তাৰ স্বাৰ্থতে কথাখিনি তাৰ স্বাৰ্থত কৈছোঁ ঠিক আছে গণতন্ত্ৰটো বৰ্তি থাকিব লাগে সুস্থ সবল ৰূপত ঠিক আছে মই আকৌ আহি আছোঁ আব্দুৰ ৰহিম আহমেদ নিশ্চিতভাৱে ভাল হ'ব আপোনাৰ কাষলৈ যাম নিশ্চিতভাৱে ভাল হয় আব্দুৰ ৰহিম আহমেদ অকণমান সময় অপেক্ষা কৰক মই আহি আছোঁ আপোনাৰ কাষলৈ বিৰতিটো লৈ লৈছোঁ বিৰতিৰ পাছত আপোনালোকক পুনৰ স্বাগতম সময় নাই মই আহিছোঁ আব্দুৰ ৰহিম আহমেদ আপোনাৰ কাষলৈ চাওক মই গোস্বামী ডাঙৰীয়া আৰু আমাৰ কমল কুমাৰ মেধি ডাঙৰীয়াই আমাৰ সংগঠন সংক্ৰান্তত দুটামান কথা কৈছে যে হয় আমি 100% শুদ্ধ বুলি মই নকওঁ কিন্তু ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ নেতৃত্বত আমি মণ্ডল কংগ্ৰেছ ইমান ভালকৈ গঠন কৰিছোঁ এতিয়া আৰু একদম বুটত গৈ গৈ বুট কমিটিবোৰ গঠন কৰা হৈছে গতিকে আগত আমাৰ এনেকুৱা ধৰণৰ অকণ খেলি মেলি আছিল মই অস্বীকাৰ নকৰোঁ গতিকে আমি আগন্তুক দিনত সংগঠন আৰু যথেষ্ট ভাল ধৰণে কাঠামোটো গঢ়ি লৈ আমি আগবাঢ়িম তাত কোনো ধৰণৰ সন্দেহ নাই আৰু আমাৰ দিগন্ত কলিতা ডাঙৰীয়াই দুটামান অভিযোগ আনিছে সেই কথাখিনিৰ সংক্ৰান্তত মই এটা বাক্য ক'ম যে খুব বেছি অত্যুৎসাহী হৈ লাভ নাই এইকাৰণেই যে এইটো যদি ছেমি ফাইনেল হেট্ৰিকেই যদি হয় যোৱাবাৰ কিন্তু ছত্তীশগড় ৰাজস্থান আৰু মধ্যপ্ৰদেশ আমি কংগ্ৰেছে জয়ী হৈছিলোঁ কিন্তু আমি 19ৰ গভৰ্ণমেণ্ট কিন্তু কংগ্ৰেছে অনা নাই মোদী ডাঙৰীয়া মানে প্ৰধানমন্ত্ৰী হ'ল ঠিক তেনেকৈ 2003 চনত তেতিয়া বিজেপিয়ে 3খন ষ্টেট পাইছিলে কিন্তু 2004ত কিন্তু মনমোহন সিং ডাঙৰীয়া কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ হৈছিলে গতিকে অনুৰূপভাৱে এইবাৰো এই 3খন ৰাজ্য বিজেপি পাইছে তাৰ অৰ্থ এইটো নহয় যে বিজেপিয়ে চৰকাৰ গঠন কৰিব 3ৰ উদাহৰণটো যদি আমি লওঁ 2003 তেনেহ'লে আমি আকৌ এইবাৰ কংগ্ৰেছেও চৰকাৰ গঠন কৰিব পাৰোঁ কাৰণ ইণ্ডিয়া অবিহনে না ডেফিনেটলি ইণ্ডিয়া থাকিব কাৰণ এইটো একো ডাঙৰ কথা হোৱা নাই আপোনালোকৰ আহ্বান গুৰুত্ব দিয়া নাই আপোনালোকৰ নাই 100বাৰ গুৰুত্ব দিছোঁ আমাৰ কেন্দ্ৰীয় নেতৃত্বই ডেফিনেটলি সকলোকে লৈ সময়মতে ভাল ধৰণে আগবাঢ়িব আপোনালোকে চাই থাকক কিছু সময়ৰ অপেক্ষা কেৱল আৰু মই এটা কথা ক'ম আজি যি ধৰণে আমাৰ ৰাহুল গান্ধী ডাঙৰীয়াক লৈ উপলুঙা কৰা হৈ আছে আজি তেখেতৰ নেতৃত্বত আজি ইণ্ডিয়া এলায়েন্স গঢ়ি উঠিছে আজি সকলো সৰু বৰ দল একত্ৰীকৰণ হৈছে আজি ভাৰত জোড়ো যাত্ৰাৰ পিছত গোটেই সাউথ ইণ্ডিয়াত বিজেপি শূন্য হৈ গ'ল আজি আমাৰ এইবিলাক ষ্টেটত যদিও আমাৰ বেয়া হৈছে কিন্তু আমি আশানুৰূপ ভোট পাবলৈ সক্ষম হৈছোঁ গতিকে আমি আজি বিজেপিয়ে আমাক কংগ্ৰেছক ভ্ৰষ্টাচাৰী বুলি কোৱাৰ কোনো যুক্তি নাই সেই দুদিন আগতে মোহিত বুজাই 1000 কোটিৰ লগত জড়িত তেওঁক আজি বিজেপিৰ ৱাশ্বিং মেচিনত সোমাই দি তেওঁক আজি শুদ্ধিকৰণ কৰি লৈ বিজেপিত যোগদান কৰাই ল'লে গতিকে তেওঁলোকে এইটো কি দৃষ্টান্ত দেখুৱাব খুজিছে অসমৰ ৰাজ্যক বা ভাৰতবৰ্ষৰ ৰাজ্যক আজি গোটেই ভাৰতবৰ্ষত যিমান জাগি অপৰাধী সেইবিলাকক বিজেপিত জইন কৰাই আছে গতিকে তেওঁলোকে কংগ্ৰেছক ভ্ৰষ্টাচাৰী কোৱাৰ দৃষ্টতা নেদেখুৱাটো ভাল ঠিক আছে সময় কম মই আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ अनुप जी 30 सेकंड है आपके पास आपको मैं सीधी सी सवाल मैंने आपको किया था कि इंडिया में आप लोग रहेंगे इंडिया सशक्त रहेगा इंडिया बीजेपी को मात देने में सफल होगा ये सवाल का सीधा जवाब मुझे नहीं मिला 30 सेकंड के अंदर आपसे वो जवाब चाहते हैं बिल्कुल इंडिया गठबंधन जीतेगा इंडिया गठबंधन में कोई कंफ्यूजन नहीं है इंडिया गठबंधन भगत सिंह जिस तरीके से और महात्मा गांधी देश को चाहते थे कि आजादी के बाद लोगों के पास सुविधाएं पहुंचे उस तरीके का आम आदमी पार्टी ने लोगों के अंदर एक गारंटी देकर के सुविधाएं पहुंचा रही है इंडिया ये मोदी जी की जो सरकार चल रही है ब्रिटानिया हुकूमत जैसी सरकार चल रही है इस
इंतजामिया हुकूमत के सरकार को हम लोग ठीक है, खदेड़ेंगे। बहुत बहुत शुक्रिया, धन्यवाद आपका। जी, आपके हिसाब से कोई कन्फ्यूजन नहीं है। তেখেতে কৈছে যে ইণ্ডিয়া যিটো জোটবন্ধন তাত কোনো ধৰণৰ তেওঁলোকৰ মাজত কোনো ধৰণৰ অসূয়া অপ্ৰীতি নাই, কোনো ধৰণৰ তেওঁলোকৰ মাজত দ্বিতীয় চিন্তাটো নাই, তেওঁলোকে অগ্ৰসৰ হ'ব, মাৰ বান্ধি থিয় হ'ব। দিগন্ত কলিতা 30 ছেকেণ্ড। মানে মই বাকী আৰু অল ইণ্ডিয়া লেভেলত নকওঁ, আজি অসমৰ প্ৰেক্ষাপটত মই কৈছোঁ যেতিয়ালৈকে তেখেতসকলে গান্ধী ফেমিলিৰ ভোটটো অঁতৰাই নেপেলাব কংগ্ৰেছ আৰু সফলতা হোৱাৰ চান্স নাই। মই এইটো তেখেতসকলৰ আভ্যন্তৰীণ কথা মই কৈছোঁ, তথাপি আপোনালোকে গান্ধী ভোট এৰক আৰু আপোনালোকে অকণমান গাঁৱলৈকে যাওক। মই ছাজেশ্যন দিব নোৱাৰোঁ। তেওঁলোকতো গৈছে, বাগিচালৈ গৈছে, চাঙে চাঙে গৈছে। ভাৰতবৰ্ষৰ ৰাইজৰ আস্থা আছে, কেৱল আমাৰ দিগন্ত কলিতা ডাঙৰীয়াৰ আস্থা নাথাকিব। মোৰ কেনেকৈ থাকিব? ঠিক আছে, আস্থা নাই কাৰণেতো তেওঁ বিজেপি। আৰু আস্থা যদি আপোনালোকৰ থাকি লয় তেতিয়াহ'লে এইবাৰতো 3 গ'ল জিত আপোনালোকে জিকিব পাৰে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ, ধন্যবাদ। আৰু মই দৰ্শকসকলক জনাব খুজিছোঁ, रोहित जी आपका भी बहुत बहुत शुक्रिया। रोहित जी आपका भी बहुत बहुत शुक्रिया और माफ़ी चाहेंगे अनूप जी, तकनीकी थोड़ा प्रॉब्लम हुआ जिसके वजह से सीधा प्रसारण में कुछ दिक्कतें आई। फिर से आपसे जुड़ने की कोशिश करेंगे। आज के लिए बहुत बहुत शुक्रिया। और लगते मैं प्रद्युम्न गोस्वामी, कमल कुमार मेधि, আব্দুল ৰহিম আহমেদ আৰু বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমি জনাওঁ যে ৰাজ মিথলিয়াক আমি আজি নাপালোঁ। তেওঁ পোৱাহেঁতেন আমি পশ্চিমবংগৰ ৰাজনীতিৰ কিছু কথা জানিব পাৰিলোঁ। এগৰাকী বৰকিয়ান, এগৰাকী জ্যেষ্ঠ, তেওঁ এগৰাকী সাংবাদিক। তেখেতৰ সৈতে আমি ভৱিষ্যত সময়ত কথা পাতি পশ্চিমবংগৰ আলেখ লেখ ল'বলৈ যত্ন কৰিম। আজিলৈ সামৰিছোঁ, ধন্যবাদ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।